মহাৰাজ পৰীক্ষিতেও শৃংগী ঋষিৰ অভিশাপ নস্যাৎ কৰিব পাৰিলেহেঁতেন, কাৰণ তেওঁতো চক্ৰৱৰ্তী ৰজা আছিলে। সমগ্ৰ পৃথিৱীৰ ৰজাবিলাকে যাক বশ্যতা স্বীকাৰ কৰিছিলে, যাৰ ওচৰত, গতিকে সমস্ত প্ৰজা তেওঁৰ অধীনৰ প্ৰজা আছিল। গতিকে সমীপ বা শৃংগী ঋষিক তেওঁ মতাই আনি পেলাই ক'ব পাৰিলেহেঁতেন যে হে শৃংগী, মই চক্ৰৱৰ্তী মহাৰাজ পৰীক্ষিত। আৰু ইতিমধ্যে শৃংগীও গম পোৱা নাছিল যে তেওঁ কাক অভিশাপ দিছে, কিন্তু ঋষিসকলৰ শ্ৰীমুখে যেতিয়া শৃংগী গম পাই গ'ল যে তেওঁ পৰীক্ষিতক অভিশাপ দিছে, তেতিয়া তেওঁ কিন্তু পশ্চাতাপত ভুগিছে, অনুতাপ কৰিছে যে হায় হায়, মোৰ এই ব্ৰহ্মজ্ঞ শক্তিৰ অপপ্ৰয়োগ হৈ গ'ল। পৰীক্ষিতৰ দৰে এগৰাকী প্ৰজাবৎসল জ্ঞানী ধৰ্মজ্ঞ ৰজাক মোৰ এইখন মুখেৰে মই অভিশাপ প্ৰদান কৰি জগতত এনেকুৱা ভুল কৰিলো যে তাৰ অনুতাপ তেওঁ কৰিছে। আৰু তেওঁ যদি ক'লেহেঁতেন যে সেই ঋষিবৰ, তোমাৰ এই ঋষি সাপটোক কল্যাণকাৰী সাপলৈ পৰিৱৰ্তন কৰি মোক তুমি জীয়াই থকাৰ সুযোগ দিয়া, ইচ্ছা কৰিলে ব্ৰহ্মজ্ঞ ঋষিসকলে বহি তাৰ সংবিধান উলিয়াব পাৰিলেহেঁতেন। কিন্তু মহাৰাজ পৰীক্ষিতে ইয়াৰ সংবিধান নুলিয়ালে। কিয় নুলিয়ালে? যে তেওঁলোক ব্ৰহ্মজ্ঞ ঋষি, ব্ৰহ্ম সাধনাৰ দ্বাৰা এই শক্তি তেওঁলোকৰ জীৱনত প্ৰাপ্তি হৈছে। ইয়াক যদি মই ৰজা হিচাপে নস্যাৎ কৰিবলৈ যাওঁ, যুগ যুগলৈকে মানুহে ব্ৰহ্মজ্ঞ ব্যক্তিসকলৰ প্ৰতি সন্মান নাৰাখে। প্ৰভুসকল, ক্ৰোধ, বহু ক্ষেত্ৰত ক্ৰোধক আমি দোষ বুলি ভাবো, কিন্তু বহু ক্ষেত্ৰত ক্ৰোধ ঋষিসকলৰ জীৱনৰ গুণ হিচাপে বিবেচিত হৈছিল। ক্ৰোধ গুণ হিচাপে বিবেচিত হৈছে, মনত ৰাখে, বিশিষ্ট গুণ হিচাপে। যেনে বিশ্বমিত্ৰৰ ক্ৰোধ, দুৰ্বাসাৰ ক্ৰোধ, এইবিলাক বিশিষ্ট গুণ হিচাপে বিবেচিত হৈছে। ক্ৰোধ কোনে কৰিব পাৰে? আমাৰতো চবৰে অলপ হলে খং উঠে। এই খং উঠাটো এটা বেমাৰ আজিৰ তাৰিখত। কথা নাই বতৰা নাই, কিবা এটা কলে মানুহৰ খং উঠি যায়। ল'ৰা ছোৱালীকতো বাপেক মাকে কথাই ক'ব নোৱাৰে, তিমিচকে খং উঠে। ক'ৰ পৰা খংটো উঠে? কোন তুমি খং কৰিবলৈ? কি অধিকাৰ আছে তোমাৰ খং কৰিবলৈ? যোগ্যতা আছে জানো তোমাৰ খং কৰিবলৈ? হা, সকলোৰে কেৱল খং উঠে, কথা কবই নোৱাৰে। সেইকাৰণে যিবিলাক মূক ব্যক্তি আছে সমাজত, কথা কব নোৱাৰে, এওঁলোকৰ শত্ৰু নাই। আৰু আমাৰ নিচিনাকে তৌতৌকে কথা কৈ থাকে না, চবতে ফচি মৰো। ভাল কথা কলেও মানুহে বেয়া বুলি লয়, বেয়া কথা কলেও কোনোবাই তাক ভাল বুলি লয়, কোনে কি কব। কেৱল জেঙে লাগি থাকে, কেনেকে কাক সন্তুষ্ট কৰিব। তাতকে মূক ব্যক্তি যিবিলাকে কথা কব নোৱাৰে, তেওঁলোকৰ জীৱন ভাল। তাৰ শত্ৰুতাই নাই, কাৰণ কথাই কব নোৱাৰে তেওঁলোকে। গতিকে কথাতে মানুহৰ জগতখন গোটেই। ক্ৰোধ সেইসকলে কৰিব পাৰে প্ৰভুসকল, যিসকল ব্যক্তিয়ে ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰে। আপুনি যদি ক্ৰোধক নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেতিয়াহ'লে আপুনি ক্ৰোধী হোৱাৰ কোনো যোগ্যতা নাই। ক্ৰোধ ৰাৱণৰো আছিল, ক্ৰোধ প্ৰভু ৰামচন্দ্ৰৰো আছিল, ক্ৰোধ বিশ্বমিত্ৰৰো আছিল, দুৰ্বাসাৰো আছিল। কিন্তু সেই ক্ৰোধেই ৰাৱণৰ বিনাশ সাধন কৰিলে, আৰু ক্ৰোধেই ৰামচন্দ্ৰৰ কল্যাণ সমস্ত জগতৰ কাৰণে সাধন। তেওঁ সাগৰৰ ওপৰত ক্ৰোধ কৰিছে। প্ৰথমতেতো ক্ৰোধ কৰা নাছিল, সাগৰক ধ্যান কৰিছে, তপস্যা কৰিছে। সেই সাগৰ মোক বাদ দিয়া, খবৰে নাই, 3 দিন 3 ৰাতি পাৰ হৈ গৈছিল। তাৰপিছতহে ক্ৰোধ আহিছে। প্ৰভুসকল, সেই ক্ৰোধ, মই আপোনালোকক উদাহৰণ এটা দিওঁ। যেতিয়া বিশ্বামিত্ৰই যজ্ঞ সাধন কৰি ৰাখিছিল, সেই যজ্ঞক নস্যাৎ কৰিবৰ কাৰণে মাৰিচ আৰু সুবাহু বুলি দুজন ৰাক্ষস বীৰ আহিছিল আকাশ মাৰ্গত। যিগৰাকী মাৰিচ আৰু সুবাহু, তেওঁলোকে আহি বিশ্বামিত্ৰৰ লোক কল্যাণ যজ্ঞ, যিটো যজ্ঞত সিদ্ধ হলে বিশ্বামিত্ৰই সমস্ত জগতৰ কল্যাণ সাধন কৰিব পাৰিব, সেই যজ্ঞৰ পৰা প্ৰাপ্ত যিটো তেওঁৰ প্ৰাপ্ত শক্তি, সেই শক্তিৰ দ্বাৰা বিশ্বামিত্ৰই সমস্ত পৃথিৱীৰ আৰ্য সভ্যতাক উন্নত কৰিবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে ক্ষমতা প্ৰাপ্ত। এই কথা মাৰিচ আৰু সুবাহু জানিছিল। সেইকাৰণে তেওঁলোকে আকাশ মাৰ্গৰ পৰাই গৰুৰ হাড়, মূৰ, ৰক্ত আদি পেলাই যজ্ঞ নস্যাৎ কৰিছিল। আৰু বিশ্বামিত্ৰ প্ৰমুখে সমগ্ৰ ঋষিসকলে গৈ লৰালৰিকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল, নহলে তেওঁলোকৰ গাটো ঢালি দিব।
মধ্য ৰক্ত এইবিলাক তেতিয়া বিশ্বমিত্ৰৰ সংগী ঋষিসকলে মহৰ্ষি বিশ্বমিত্ৰক ব্ৰহ্ম ঋষি বিশ্বমিত্ৰক কৈছিল যে হে গুৰুদেৱ তোমাৰতো বহুত শক্তি আছে সেই শক্তিৰে তুমি এই অসুৰবিলাকক ৰাক্ষসবিলাকক নিধন কিয় নকৰা আমি বাৰে বাৰে যজ্ঞখন কৰো ঠিক যজ্ঞৰ পূৰ্ণাহুতি দিয়াৰ আগে আগে তেওঁলোক আহে যজ্ঞখন নষ্ট কৰি থৈ গুচি যায় আকৌ আমি যজ্ঞৰ সামগ্ৰী গোটাওঁতে সময় লাগে আকৌ যজ্ঞ আমি সম্পাদিত কৰো তিথি বাৰ চাব লাগে অত কষ্ট কৰিব লাগে আকৌ ঠিক পূৰ্ণাহুতি দি যজ্ঞৰ ফল প্ৰাপ্তি হ'বৰ সময়তে তেওঁলোক আকৌ আহে এইবোৰ নাচায় তেলা বিশ্বমিত্ৰই কৈছিল যে আছে মোৰ ক্ষমতা কিন্তু মই যদি এই মুহূৰ্তত সেই ক্ষমতাৰ প্ৰয়োগ কৰিবলৈ যাওঁ প্ৰথমতে মোৰ ভিতৰত ক্ৰোধ আহিব লাগিব তেওঁলোকৰ প্ৰতি আৰু যদি মোৰ ক্ৰোধ আহি যায় এই মুহূৰ্তত তেতিয়ালে মই যিটো সংকল্প হাতত জল লৈ পেলাই সংকল্প কৰেতো যজ্ঞ কৰাৰ আছে সকলোতে সংকল্প কৰিব লাগে আজি যে ভাগৱত পাঠ কৰিছে এটা সংকল্প থাকিব লাগে আজি আপোনালোকে ৰাইজে মোক নিমন্ত্ৰণ কৰিছে আমুক তাৰিখে ভাগৱত পাঠ সংকল্প থাকিব লাগে এইবিলাকৰ সংকল্প ল'ব লাগে সংকল্প লোৱাৰ বিধি ব্যৱস্থা আছে এনে কৰিব নালাগে যে অমুক কথাটোৰ কাৰণে আমি এইটো কৰিছো জগতৰ কল্যাণ সমাজৰ কল্যাণ অমুক তামুক সংকল্প থাকিব লাগে সেই যি সংকল্প লৈ যজ্ঞ আৰাধনা কৰিছিলে সেই সংকল্পত মোৰ যদি এটা ক্ৰোধ আহি যায় তেতিয়ালে মোৰ এখন শ্ৰীমুখে সেই বিদ্যুৎ মন্ত্ৰসমূহ এই শুদ্ধভাৱে উচ্চাৰণ নহ'ব আৰু মই যজ্ঞত ফলপ্ৰাপ্তি নহ'ম আৰু অসুৰ ৰাক্ষস বিলাকে সেইটোকে বিচাৰি আছে মোৰ ক্ৰোধ আহক সেইকাৰণে বাৰে বাৰে মোক জোকাই আছে কিন্তু মই ক্ৰোধ নানো সেইকাৰণে বিশ্বামিত্ৰই প্ৰভু ৰামচন্দ্ৰৰ পিতৃ চক্ৰৱৰ্তী ৰজা দশৰথৰ ওচৰলৈকে যেতিয়া সহায় বিচাৰি আহিছিল তেতিয়া দশৰথৰ ওচৰত আহি তেওঁ ৰামচন্দ্ৰক বিচাৰিলে আৰু তেওঁ ৰামচন্দ্ৰক কৈছে ৰামচন্দ্ৰৰ সলনি মোকেই লৈ যাওক মই আপোনাক নিৰাপত্তা দিম বুলি যেতিয়া কৈছিল তেতিয়া বিশ্বামিত্ৰই তাৰ পৰা উঠি আহিব ওলাইছিল ক্ৰোধ কৰা নাছিলে কিন্তু এইটো মনত একদম বিনম্ৰভাৱে গুচি আহিব ওলাইছিলে যে না তেতিয়াহ'লে তোমাৰ বাক্যক তুমি ৰক্ষা কৰিব নোৱাৰে ৰঘুকুল ৰীত সদা চলি আই প্ৰাণ যায় পৰ বচন নাযায় ৰঘুকুলৰ ৰীত প্ৰাণ যাব তথাপি বচন নাযায় এনেকুৱা তোমালোকৰ পৰম্পৰা বংশ পৰম্পৰা হৰিশ্চন্দ্ৰৰ পৰা আৰম্ভ কৰি তোমাৰ বংশ পৰম্পৰা আৰু সেই বংশ পৰম্পৰাৰ মৰ্যাদাক তুমি আজি নিৰ্বাহন কৰিব নোৱাৰিলা গতিকে মই যাওঁ তেতিয়া বশিষ্ঠ কুলগুৰু বশিষ্ঠই এই দশৰথক কৈছিল যে হে মহাৰাজ তোমাৰ পুত্ৰ ৰামচন্দ্ৰক তেওঁ বিচাৰি আহিছে তুমি দি দিয়া যে ৰামচন্দ্ৰৰ কল্যাণৰ কাৰণেহে তেওঁ আহিছে আৰে ৰামচন্দ্ৰৰ কল্যাণৰ কাৰণে তেওঁ কিয় আহিছে বোলে যে ইচ্ছা কৰিলে সেই অসুৰবিলাকক বিশ্বামিত্ৰই অকলে নিধন কৰিব পাৰে কাৰণ বিশ্বামিত্ৰৰ হাতত তেনেকুৱা শক্তিশালী পৰাক্ৰমী বাণ মজুদ আছে আৰু তেওঁ এগৰাকী অস্ত্ৰবিদ্যাত অত্যন্ত পৈণত প্ৰভুসকল আমাৰ ভাৰতবৰ্ষৰ সাধক পুৰুষসকল কাপুৰুষ নাছিল কিন্তু সাধক বিলাক এনেকুৱা নিমাখিত নহয় সাধকসকল দুটা দিশতে পাৰংগত আছিল শাস্ত্ৰত যেনেকে পাৰংগত আছিল অস্ত্ৰবিদ্যাটো তেওঁলোক পাৰংগত সেইকাৰণে ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে দুটাৰে প্ৰয়োজন আছে সময়ে কিন্তু ইয়াক আহ্বান জনাইছে মই ইংগিতটো দি থলো আপোনাক প্ৰয়োজন ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে বিষয়টো হৈছে কি তেওঁলোক আছিল পাৰগত কিন্তু তেওঁলোকৰ কথাটো হৈছে কি যে ক্ৰোধক তেওঁ আনিব নোখোজে ৰামৰ কল্যাণ তাৰমানে কি ৰামৰ দ্বাৰা অসুৰ নিধন হৈ গলে কি হব ৰামচন্দ্ৰৰ যিটো কৃতিত্ব যশস্যা সেইটো জগতত খ্যাতি ৰূপে প্ৰৱৰ্তিব সেইকাৰণে তুমি নিশ্চিন্ত মানে তোমাৰ পুত্ৰক মহৰ্ষি বিশ্বামিত্ৰৰ ওচৰত দিব পাৰা আটাইতকৈ শ্ৰেষ্ঠ নিদৰ্শন তাত দেখুৱাইছে প্ৰভুসকল যে যেতিয়া বশিষ্ঠ কুলগুৰু বশিষ্ঠৰ লগত প্ৰভু ৰামচন্দ্ৰৰ পিতৃ দশৰথে যেতিয়া আলোচনাত মগ্ন আছিলে সেই সময়তে পিতা মানে ব্ৰহ্ম ঋষি বিশ্বামিত্ৰৰ যেতিয়া প্ৰৱেশ ঘটিছিল দুৱৰী আহি পেলাই মহাৰাজক খবৰ দিছিল যে মহাৰাজ ব্ৰহ্ম ঋষি বিশ্বামিত্ৰ আহি তোমাৰ দুৱাৰ মুখত ৰৈ আছে দশৰথে কৈছিল যে তেওঁক পৰম ভক্তিযুক্ত সাদৰেৰে স্বাগতম জনাই মৰিয়ালে লৈ অহা হওক তেতিয়া কুলগুৰু বশিষ্ঠই তেওঁক কৈছিল যে হে মহাৰাজ তুমি নিজেই যাব লাগিব কাৰণ সেয়া বেলেগ অহা নাই পৰম পৰাক্ৰমী ঋষি বিশ্বামিত্ৰ আহিছে তোমাৰ ওচৰত এনে অহা নাই কল্যাণকাৰী চিন্তা লৈ আহিছে
গতিকে তুমি তোমাৰ মৰ্যাদাক নিৰ্বাহন কৰি তুমি ৰজাহে, তুমি যায় তেওঁলোক। অৰ্থাৎ ভাৰতবৰ্ষৰ সন্ত ৰজাসকলে, প্ৰজাবৎসল ৰজাবিলাকে ধৰ্মজ্ঞ গুৰুসকলক, ঋষিসকলক সেই ধৰণে মৰ্যাদা প্ৰদান কৰি আহিছে পূৰ্বসকল। সেইকাৰণে ভাৰতবৰ্ষ সমৃদ্ধিশালী আছিলে। তেওঁলোকে মহাৰাজ দশৰথে পাদুকা খুলি থৈ, চৰণ পাদুকা খুলি থৈ, শিৰৰ মুকুট খুলি থৈ, মুকলি মূৰেৰে খালী ভৰিৰে গৈ বিশ্বমিত্ৰৰ চৰণ ধুৱাইছে আৰু তেওঁ পাদ্যে অৰ্ঘে পূজি সাদৰে বন্দনা কৰি লৈ আহি নিজ সিংহাসনত বহুৱাই পেলাই তিনিওগৰাকী ৰাণীক লগত লৈ আহি তেওঁৰ চৰণ পদ্ম গংগা জলেৰে প্ৰক্ষালন কৰিছে, চৰণ পাদুক জল শিৰত অভিষেক কৰিছে, অৱগাহন কৰিছে, তাত তাৰ স্নান পান আচমন কৰিছে সেই জলেৰে। তাৰ পিছত তেওঁ কৈছে যে হে গুৰুদেৱ, আজি কি কল্যাণ, কি কৃপাৰে তুমি মোৰ আশ্ৰমলৈ কষ্ট কৰি আহিবলগীয়া হ'ল। এই দাসকটোক মাতিলেও হয়, মই নিজে আপোনাৰ আশ্ৰমলৈ গলোহেঁতেন। ইমান কষ্ট কৰি বাট কৰি বা অহাৰ কি বা প্ৰয়োজন, কি বা ইমান বিনম্ৰতাৰে প্ৰভুসকল এইবোৰ চাবলগীয়া, আমাৰ ল'ৰা ছোৱালীক এইবোৰ শিকাবলগীয়া যে আমি সেয়া ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ সেয়া আমি পুৰুষ, যে আমাৰ জীৱনৰ বিনম্ৰতাটো আমাৰ কাৰণে এক বিশিষ্ট গুণ, বিশিষ্ট অলংকাৰ আমাৰ জীৱনত। বাক ভূষণম ভূষণম, শব্দই জগতৰ শ্ৰেষ্ঠ অলংকাৰ। গতিকে আজিও সেই শব্দ অলংকাৰেৰে, বাণীৰ অলংকাৰেৰে শ্ৰী উদ্ধৱ মহন্তই ভগৱান শ্ৰীকৃষ্ণ দুখানি অভয় চৰণ চিন্তা কৰি বাৰে বাৰে কৃতাঞ্জলি জনাই কৈছে যে হে প্ৰভু, তুমি ইচ্ছা কৰিলে ঋষিসাপ ব্যৰ্থ কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি জগতৰ স্বামী, তুমি প্ৰজা বৎসল, তুমি শৰণাগত বৎসল, তুমি ভক্ত বৎসল, সেইকাৰণে তুমি নকৰিলা। ৰাম তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি, তুমি এৰিলাতে চাৰি প্ৰাণ প্ৰভু, অৱশ্যে যাইবে কমৰি। তুমি তপ পুণ্য তুমি বিনে শূন্য, দেখো ইটো ত্ৰিজগত, কাৰ পুণ্য কৰো চৰণত ধৰো, লৈও কমো লগত। এজন ভক্তৰ অনুভৱ, এইবোৰ মন কৰিবলগীয়া। ভগৱানৰ প্ৰতি কেনেকুৱা মানসিকতাৰে ভক্তই ভগৱানৰ ওচৰত সমৰ্পিত হব পাৰে। এনে দেখাক দেখি সকলোৱে নাম গাইছে, ময়ো গৈ নাম গাইছো, সকলোৱে ধুতি পিন্ধিছে, ময়ো পিন্ধিছো, সকলোৱে ঘৰত নামঘৰ সজাইছে, গতিকে ময়ো এভাগি নামঘৰ সজাইছো। এতিয়াতো কম্পিটিশ্যন লাগি গৈছে, মানুহে কোনে কিমান ধুনীয়া নামঘৰ ঘৰত সাজিব পাৰে। কম্পিটিশ্যনটো নামঘৰ সজোৱাত কৰিব নালাগে, কম্পিটিশ্যনটো কৰিব লাগে সেই নামঘৰ ভাগক মৰ্যাদা সম্পন্নৰে আপুনি প্ৰতিপাল কৰিব পাৰিব লাগিব। মাৰ্বল পাথৰ লগাই আটক ধুনীয়াকে নামঘৰ সাজিলে, গাড়ী ভাড়া দি ভকতক লৈ গল, মান দান দক্ষিণাৰে ভৰপূৰকে দি নামঘৰ প্ৰতিষ্ঠা কৰা। তাৰ পিছতে আহিল সমস্যা, ৰাতিপুৱা কোনে চাকি দিব না, বাপেকৰো সময় নাই, মাকৰো সময় নাই, পুতেকৰতো নায়ে, জীয়েকেতো নুঠেই 11টা বজালৈকে। গতিকে কোনে এতিয়া নামঘৰৰ চাকি সজালোতো সজালোৱে, গুৰু আসন প্ৰতিষ্ঠা কৰিলো, ভকতে আহি চৈতন্যৰূপে নাম জপ কৰি গুৰু আসন প্ৰতিষ্ঠা কৰিলে। এতিয়া পিছদিনাৰ পৰা কোনে নামঘৰ চাকি দিব? আমাৰ মহানগৰত এইটো অৱস্থা জেদতে। সেইকাৰণে শেষত আটাইতকৈ সহজ সৰল সংবিধান আহি গল, হেৰি এই মোৰ নামঘৰটোৰ একে অৱস্থা, এই আমাৰ নামঘৰীয়াকে দায়িত্ব দি দিছো, মাহত কিবা এটা দিওঁ, তেওঁ ৰাতিপুৱা আহি চাকি জ্বলাইছে। বাহ বাহ ধন্যবাদ, দিলে দায়িত্ব। এজন নামঘৰীয়াৰ সময় নাই, 10টা 12টা ব্যক্তিগত নামঘৰ আকৌ ৰাতিপুৱা তেওঁ চাকি জ্বলাব লাগে। সেইকাৰণে নিজৰ নামঘৰটো কিবাকে ফটাফট মুচি চাকি গছ কিবাকে জ্বলাই দি প্ৰভু আৰু তোমাক থলো, আকৌ মোৰ 10টা তোমাৰ জাগাত চাকি জ্বলাব লাগে।
সেইবোৰ চাবি তলাত দি থৈ দিছে নামঘৰীয়া, ডুপ্লিকেট চাবি। গৃহস্থ একদম সুখ নিদ্ৰাত শুই থাকে, আৰু নামঘৰীয়া গৈ গেট খুলিব, পানী আনিব, নামঘৰ মচিব, চাকি জ্বলাব, জ্বলাই গুচি যাব। গৃহস্থ তেতিয়াহে শুই বাহ ধন্য হে ভগৱান, তুমিও এনেকুৱা পৰিয়ালত থাকিবলৈ লৈছা, ইমান সুখ নিদ্ৰাত পৰিয়াল শুই থাকে আৰু লোকে আহি তোমাক মচি চাকি জ্বলায়। কেলে লাগে তেনেকুৱা নামঘৰ? প্ৰয়োজন আছে জানো তেনেকুৱা নাম? কোনো প্ৰয়োজন নাই। প্ৰভুসকল এইবোৰ দেখি শুনি খুব বিচুতি খাবলৈ লৈছো এতিয়া। মানে কথাটো কি, জোৰ যাৰ মুলুক তাৰ। আৰু বহু ক্ষেত্ৰত দেখা যায় যে মানুহে এতিয়া আভ্যন্তৰিক চিন্তাবিলাক আভ্যন্তৰিক নকৰি কেৱল বাহ্যিকতাত সীমাবদ্ধ কৰা হ'ল। ৰং ৰূপ ধং মেকআপ এইবিলাকত ব্যস্ত থাকে। এটা আধ্যাত্মিক অনুষ্ঠান পাতিলে, ডাঙৰ বিশাল অনুষ্ঠান, কিমান লাখ মানুহ তাত গোট খাব, কিমান মানুহে একেলগে ভাত খাব, পেণ্ডেলটো কিমান ডাঙৰ হব, তাত কি বিখ্যাত বস্তু, পৃথিৱীটো আটাইতকৈ দীঘল মানুহটো আহিব, আটাইতকৈ চুটি মানুহটো আহিব, পালোৱান আহিব, আমুক আহিব, চেৰেকি ঘূৰিব, দা বঠি বেলনাবাৰী কিনি মানুহ হাবাথুৰি খাই থাকে। সেইবোৰ যায় মানুহ তাত কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ, সাধন কৰিবলৈ, সাধক হিচাপে ভগৱানক কেনেকে অৰ্পিব লাগিব, এইবিলাকৰ প্ৰতি কিমান জনৰ দায়িত্ব। গতিকে কেৱল বাহ্যিকতাৰ ওপৰত মানুহবিলাক কি হৈ গ'ল? ভ্ৰমিত হৈ গ'ল। আৰু ঈশ্বৰৰ মায়াৰ সেইটোৱেই নিয়ম। ভগৱানে সেইকাৰণে কৈছে যে যদি যি মায়াই প্ৰচণ্ড প্ৰভাৱেৰে ঈশ্বৰৰ পৰা আপোনাক বঞ্চিত কৰি ৰাখে, তেনেকুৱা এগৰাকী মায়াক ভগৱানে কিয় সৃষ্টি কৰিলে? প্ৰশ্ন হৈছে। যি মায়াৰ প্ৰভাৱত পৰিলে মানুহে ভগৱানক চিনি নাপায়, এনেকুৱা মায়াক ভগৱানে নিজৰ মৰ্যাদাশালী পত্নী হিচাপে কিয় তেওঁক ৰাখিছে? তেওঁ মায়াধীশ্বৰ হৈ কিয় থাকিব? মায়াকটো নিবাৰণ কৰিব লাগে। বাৰে বাৰে ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছে যে তুমি নিবাৰণ কৰা মায়াক। বেদে স্তুতি কৰিছে ভগৱানক যে তুমি এইবাৰ মায়াক নিবাৰণ কৰা প্ৰভু, কাৰণ তোমাৰ মায়াৰ প্ৰভাৱত পৰি জীৱ সমস্তই তোমাৰ চৰণ দৰ্শনৰ পৰা বঞ্চিত হ'ল। ঈশ্বৰপুৰুষে কৈছে যে মায়া মোৰ কাৰণে উপকাৰী, কাৰণ সেই মায়াৰ ৰচনাক ভেদ কৰি যিজনে মোক ভজিলে তেওঁৱে মোৰ প্ৰকৃত ভগত বুলি বিবেচিত হ'ল। সেইকাৰণে মায়া উপকাৰী হ'ল। আৰু যিসকলে মায়াকেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ বুলি মান্য কৰিলে, তেওঁলোকে মায়াতেই ভ্ৰমি 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 মায়াতে থাকে। ভগৱানক ভজনা কৰাৰ যোগ্যতা তেওঁৰ নাই। সেইকাৰণে বাহ্যিকতাত ফচি থাকিব নালাগে প্ৰভুসকল। ভক্তি হল একদম আভ্যন্তৰিক বিষয় এটা। সবৰী আয়ে ৰামচন্দ্ৰক আদৰিবলৈ যাওঁতে আদৰি লৈ বহুৱালে। তাৰপিছত মনত পৰিলে প্ৰভুকটো চৰণ ধুৱাই আনিব লাগিছিল পদূলিৰ পৰা। চৰণ ধোৱা বুলি পাহৰিলো। ততাতয়াকে পানী লৈ আহিলে। হে প্ৰভু, তোমাৰ চৰণ দুখানি পদূলিতে ধুৱাব লাগিছিল, কিন্তু তোমাক দেখি মই ইমান আবেগিক হৈ গলো, মই কি কৰিব লাগে কি কৰিব নালাগে মই পাহৰিলো। ৰামচন্দ্ৰ বোলে হে আই, এই চৰণ ধুলো নহয় মই? কেনেকে, কেতিয়া ধুৱালো? তোমাৰ চকুৰ পানীয়ে দেখোন মোৰ চৰণ ধুৱালে। ইয়াতকে আৰু শ্ৰেষ্ঠ চৰণ প্ৰক্ষালন কি হব পাৰে? তোমাৰ হৃদয়ৰ পৰা ভক্তিযুক্ত নিজৰা বৈ আহিছিল, তোমাৰ চকুৰে নিৰ্গত হৈছিল, সেই ভক্তিযুক্ত জলৰ নিজৰাত মোৰ চৰণ কেতিয়াবাই প্ৰক্ষালিত হৈছিল। মই তোমাৰ প্ৰতি সুপ্ৰসন্ন। গতিকে বাহ্যিকতাটো ডাঙৰ বস্তু নহয়, আপোনাৰ আভ্যন্তৰিকটো ডাঙৰ বস্তু বুজে নহয়। বগৰীকেইটা কামুৰি কামুৰি থৈছে, বাহ্যিক দৃষ্টিত সি জুঠা। আৰে প্ৰভু ৰামে খাব, অযোধ্যাপতি দশৰথৰ পুত্ৰ যুৱৰাজ ৰাম জীৱনত কেতিয়াও তেওঁ জুঠা বস্তু খোৱা নাই। সোণৰ থালত তেওঁ খাইছে। বনবাসলৈ আহিছে যদি তেওঁ অতন্ত্ৰ প্ৰহৰী হিচাপে অনুজ ভাতৃ লক্ষ্মণে তেওঁক কন্দ ফল মূল সকলোবিলাক ইমান বিশিষ্টভাৱে তেওঁক যোগান ধৰিছে, তেওঁ জুঠা খাবলগীয়াতো ৰামচন্দ্ৰ হোৱা নাই। সবৰীয়াই কিন্তু গোটেই জুঠা বগৰী থৈ দিলে। এইটো বাহ্যিক দৃষ্টি প্ৰভু। লক্ষ্মণে কলে দাদা একদম নাখাব, তোমাৰ কাৰণে মই এতিয়াই লৈ আহিম কন্দক মূল ফল যি লাগে।
ৰামে কৈছে কিন্তু বৰ সোৱাদ নহয় আকৌ মই সেইকাৰণে এটা পিছত তাকে খাই আছো তুমিও খোৱা বহুত সোৱাদ সবৰীয়ে কৈছে যে কি হৈছে মোৰতো ভুল হৈ গ'ল এইটো কথা মই নাভাবিলে নহয় তুমি ভাবিলা কি তেতিয়াহ'লে কি ভাবি খাই খাই থৈ দিলা বগৰী বোলে টেঙা ফলটো খালে তুমি কষ্ট পাবা বুলিহে মই আগতে টেঙাটো মই কষ্টটো ভোগ কৰিলো এইটো আভ্যন্তৰীণ ভিতৰৰ মোৰ প্ৰভুৱে টেঙা বগৰীটো খালে একদম তেওঁ কষ্ট পাই যাব সেইটো কষ্ট মই লৈ থৈ দিওঁ কাৰণ ফলটোৰ টেঙা মিঠা আস্বাদন কৰিবৰ কাৰণে জিভাতকে আৰু তাৰ বেলেগ যন্ত্ৰ নাই গতিকে নিজে একামূৰ খাই জিভাৰে জুখি চাইছিল কোনটো মিঠা সুস্বাদ সেইটো তেওঁ ৰাখিছিল প্ৰভুৰ মানে আভ্যন্তৰিকটো বহুত ধুনীয়া সেইকাৰণে প্ৰভুৱে তাক গ্ৰহণ কৰিলে নৈবেদ্য হিচাপে ভক্তৰ জুঠাও ভগৱানে খাই দেখুৱাই তাৰমানে কি আপুনি ভগৱানক বহুত বস্তু প্ৰদান কৰিছে কিন্তু তাত আন্তৰিকতা আছে নে নাই দান দক্ষিণা ভগৱানৰ শৰাই সঁফুৰা বহুত কিন্তু তাত ভক্তি আছে নে হৃদয়ৰ নিভৃত কোণৰ পৰা ভগৱানলৈ আপুনি আগবঢ়াইছে নে লোকক দেখুৱাই পেলাই কৰিছে এই দুটা বস্তু বাহ্যিক দৃষ্টিত লোকে এইবোৰ নাজানে নিৰ্ণয় কৰিব আমাৰ দৰে ব্যক্তিৰ ক্ষমতা নাই আপুনি কি দৃষ্টিৰে ভগৱানক দিছে আমি নিৰ্ণয় কৰিব নোৱাৰো কিন্তু যিজনালে দিছে তেওঁ আকৌ সিদ্ধ হস্ত এইটো তেওঁ আকৌ একদম সিদ্ধ হস্ত আপুনি কি ভাৱনাৰে ভগৱানক কি দিছে তেওঁ জানে সেইকাৰণে তেওঁ ইচ্ছাকৃতভাৱে সেয়া ল'বও পাৰে নল'বও পাৰে গোপীবিলাকে নিজকে সমৰ্পণ কৰি দিলে আমিনো কি দিম তোমাক তাতকে তুমি আমাকে লৈ লোৱা তোমাৰ চৰণৰ দাসী হ'ব আমাৰনো জীৱনটো কি কাম আছে তোমাৰ সেৱা ব্যতিৰেক উদ্ধৱে নিজকে সমৰ্পণ কৰিলে হনুমন্তই নিজক সমৰ্পণ কৰিলে জাম্বৱন্তই নিজক সমৰ্পণ কৰিলে মৈত্ৰীয়ে নিজক সমৰ্পণ কৰিছিলে বিদুৰে নিজক সমৰ্পণ কৰিলে বিদুৰৰ পত্নী সুভাগাই বিদুৰৰ লগত কথা পাতিছিলে যে মই তোমাৰ লগত বিয়া হ'ম দুটা চৰ্ত এটা হ'ল তোমাৰ লগত কোনো ধৰণৰ বিষয় সম্বন্ধ মই নকৰিম কাৰণ মই ইতিমধ্যে কৃষ্ণক স্বামী হিচাপে ঘোষণা কৰিছো তেওঁৱে মোৰ স্বামী গতিকে তুমি শাৰীৰিকভাৱে মোৰ লগত বিষয় সম্বন্ধ কৰিব নোৱাৰিবা বিদুৰে কৈছে হ'ব মই প্ৰস্তুত আছো দ্বিতীয় চৰ্ত কি যে ভগৱান কৃষ্ণক মোৰ ওচৰলৈ তুমি এদিন হলেও আনি দিব লাগিব সেইকাৰণে শান্তি প্ৰস্তাৱ লৈ অহা দ্বাৰিকাধীশ ভগৱান কৃষ্ণ যিদিনাখন ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ আহিছিলে দুৰ্যোধন দুঃশাসনে কৰা আটক ধুনীয়া ব্যৱস্থা লাক্সাৰিয়াছ ব্যৱস্থা আজিৰ তাৰিখত ক'বলৈ বিলাস বহুল ব্যৱস্থা দ্বাৰিকাধীশ কৃষ্ণৰ কাৰণে ব্যৱস্থা কৰিছিলে একেবাৰে ৰঙা দলিচা সিংহদুৱাৰৰ পৰা পাৰি আনিছিলে মথুৰাৰ কি কয় হস্তিনাপুৰৰ সেই মানে সুন্দৰী নাগৰিকসকলে একদম ওপৰৰ পৰা চাদৰ পৰা সুগন্ধি পুষ্পৰে কৃষ্ণৰ শিৰত পুষ্প সিঞ্চন কৰি কৰি তেওঁ যাতে ফুলৰ পাপৰিৰ ওপৰেৰে খোজকাঢ়ি কাঢ়ি হস্তিনাপুৰলৈ আহিব পাৰে এনেকুৱা বিলাসবহুল ব্যৱস্থাৰে ভগৱান কৃষ্ণক ধৃতৰাষ্ট্ৰই নিজৰ ৰাজসভালৈকে লৈ শান্তি দিছে সোণৰ সিংহাসন স্বৰ্ণময়ী সিংহাসনত তেওঁক বহিবলৈ দিয়া হৈছিল দুগ্ধৰ ফেনৰ নিচিনা বিচনা ব্যৱস্থা কৰাইছিল য'ত দ্বাৰকাধীশ কৃষ্ণ শয়ন কৰিব চব বাদ দি পেলাই কৃষ্ণই ক'লে মইতো ইয়াত নাথাকো মই ইয়াত নেখাও নাথাকো বোলে কিয় নাথাকা বোলে থকা আৰু খোৱা এই দুটা কাম দুজন মানুহৰ ঘৰত কৰিব পাৰি এক তেওঁ আত্মীয় হ'ব লাগিব দুই তেওঁ সুহৃদ হ'ব লাগিব তোমালোক মোৰ সুহৃদো নোহোৱা আত্মীয় নোহোৱা তোমালোকৰ ঘৰত মই কেনেকে থাকিম বোলে ক'ত থকা হ'ব বোলে মোৰ সুহৃদো আত্মীয় এজনে আছে ইয়াতে এজন হ'ল বিদুৰ তেওঁৰ ঘৰলৈ যাম মই বিদুৰে একোৱে ক'ব নোৱাৰিলে লৈ গুচি আহিলে কিন্তু মই ৰাস্তাত ভাবি আহিছে ক'ত বহিবলৈ দিম বহিবলৈ ঘৰত চকীও নাই শুবলৈ ক'ত দিম বিচনাও নাই ভাতকে ডাঙৰ কথা খাবলৈ কি দিম নিজে সুদৰ ভাত খায় ফল মূল খাই থাকে জীৱন কথা কি দিব ভগৱানক খাবলৈ যি সুভাগা কৃষ্ণৰ নামত বলিয়া হৈছিল সুভাগাৰ জীৱনত এখনেই মাত্ৰ কাপোৰ গা ধোৱাৰ সময়ত সেইখন তিয়ালে তেওঁ সলাবলৈ কাপোৰ নাই
বিবস্ত্ৰা হৈ সুভগা স্নান কৰি আছিল সেই সময়ত কৃষ্ণ অহা বাৰ্তাটো পোৱাৰ লগে লগে বিবস্ত্ৰ অৱস্থাৰে আহি পেলাই কৃষ্ণৰ দুখানি অভয়চৰণত লুটি খাই পৰিলে কান্দি মোৰ প্ৰাৰ্থনাক স্বীকাৰ তুমি মোৰ ইমান কোটি কালৰ সাধনা সশৰীৰে তুমি মোক আজি সাক্ষাৎ কৰিলা আৰু ভগৱান কৃষ্ণৰ শৰীৰত থকা যি পীতাম্বৰ বস্ত্ৰ য'ত কোটি কোটি মূল্যৰ স্বৰ্ণ গহিনা ৰূপ সৌন্দৰ্যৰে ভূষিত তেনেকুৱা বিৰল বস্ত্ৰৰ পৃথিৱীত কোনো দ্বিতীয়জন ব্যক্তি পৰিধান নকৰে ভগৱান কৃষ্ণই নিজ হাতেৰে তেওঁৰ পীতাম্বৰী উত্তৰী বস্ত্ৰ সুভগাৰ শৰীৰত ঢাকি দিছে যি সুভগাই জীৱনত দৰিদ্ৰতাৰ কাৰণে এখনতকৈ দুখন কাপোৰ পৰিধান কৰিব পৰা নাছিল সেই সুভগাৰ জীৱনৰ পৰম সৌভাগ্য যে ভগৱন্ত পুৰুষৰ শৰীৰৰ দিব্য বস্ত্ৰ তেওঁৰ জীৱনৰ সম্পত্তি হিচাপে জীৱনত প্ৰাপ্ত হৈছে ইয়াতকৈ আৰু প্ৰসাদ কি লাগে আবেগিক বিভল্ল হৈ কল খাবলৈ দিছিলে নিজে কলটো খাই আছিলে আৰু বাকলি ভগৱান কৃষ্ণক অৰ্পণ কৰি কবই নোৱাৰে কেৱল কৃষ্ণৰ শ্ৰীমুখ দৰ্শন কৰিছে আৰু আনন্দ মনে আৰু ভগৱান কৃষ্ণ ভক্তৰ হাতৰ পৰা প্ৰাপ্ত সেই বাকলি পৰম তৃপ্তি গ্ৰহণ পৰম তৃপ্তি বাৰে বাৰে বিদুৰে বাধা দিব গৈছিল বাৰে বাৰে বিদুৰৰ বাধা ভগৱান কৃষ্ণ তেওঁ সুভাগাৰ এই যিটো তন্ময়তা সেইটো ভংগ কৰিব নালাগে কাৰণ সেই সময়ত যদি বিদুৰে যদি সুভাগাৰ সেই তন্ময়তাক ভাঙি দিলেহেঁতেন তেওঁ যি ভগৱানক প্ৰাপ্তিৰ যিটো আনন্দ সমুদ্ৰত মজি আছিলে সেই আনন্দ সমুদ্ৰত ভংগ হৈ গ'লহেঁতেন ভগৱান কৃষ্ণ এইটো বিচৰা নকৰে না মোৰ ভক্তই মোক অন্তঃ দৃষ্টিৰে চোৱাৰ যিটো হেঁপাহ স্বচক্ষে মোক চোৱাৰ যিটো হেঁপাহ তাৰ যিটো তুলনামূলক বিশ্লেষণ ভগৱানৰ বাহিৰে বেলেগ একো নাজানে আৰু সুভাগাৰ সেই প্ৰাৰ্থনাক ভগৱানে যে স্বীকাৰ কৰি তালৈকে আহিছে সেই কথা ভগৱানৰ বাহিৰে এজন ভক্তই আপোনাৰ আহ্বানক স্বীকাৰ কৰিবৰ কাৰণে তেওঁক আপুনি একো ক'ব নালাগে আপোনাৰ অন্তৰত জাগ্ৰত হোৱা ভক্তিৰ আহ্বানে আপোনাৰ ওচৰলৈ ভগৱানক নিজে লৈ আহিব টানি চুম্বকন গমেই না ভগৱান থাকিব নোৱাৰে নহয় এজন ভক্তৰ সহৃদয়তা আহ্বান ভগৱানে অস্বীকাৰ কৰাৰ নজিৰ জগতত নাই ইমান কৃপাসিন্ধু সেইকাৰণে ভগৱান বিচাৰি হাবাথুৰি খোৱাৰ কোনো প্ৰয়োজনীয়তা নাই পাপগলা আপোনাৰ অফুৰন্ত ভঁৰাল হৃদয় বেদীত তেওঁ বহি আছে মাত্ৰ আপুনি চিনি পোৱাত আপোনাৰ অসুবিধা আছে আমি চিনি পোৱাত অসুবিধা কৰিছো আমাৰ অসুবিধা তাতেই হৈছে যেন আমি তেওঁক থকাৰ পিছত যেন বিচাৰি পোৱা নাই সেইকাৰণে আজি উদ্ধৱেও অত্যন্ত ভক্তিযুক্ত ভাৱে ভগৱান কৃষ্ণক মানে কৈছে কি বুলি কৈছে যে তুমি তপ পুণ্য তুমি বিনে শূন্য দেখুই তু ত্ৰিজগত কাৰ্পণ্যক কৰো চৰণত ধৰো লৈও কমুক লগত তুমি অবিহনে এইবিলাক পৃথিৱী ইয়াৰ কি মূল্য আছে এইবিলাক যশস্যা কৃতিত্ব অৰ্থাৎ আপোনাৰ ভিতৰত যদি ভগৱান থকা নাই আপোনাৰ চিন্তা চেতনাত যদি কৃষ্ণ নাই তেতিয়াহ'লে আপোনাৰ জীৱনত প্ৰাপ্ত হোৱা সম্পত্তিৰ কিবা মূল্য আছে নেকি একো মূল্য নাই আপোনাৰ জীৱনত অৰ্জন কৰা কৃতিত্ব যশস্যাৰ কোনো মূল্য নাই প্ৰভু সমাজে এক মূল্যাংকন নকৰে আপোনাৰ চিন্তা চেতনা ভাৱনা য'ত কৃষ্ণ সন্নিৱিষ্ট হৈ থাকিব আপোনাৰ সম্পত্তিৰ মৰ্যাদা আছে আপোনাৰ মানৰ মৰ্যাদা আছে আপোনাৰ যশস্যাৰ মৰ্যাদা আছে আপোনাৰ কৃতিত্বৰ মৰ্যাদা আছে অন্যথা নাই হে ৰাম তোমাৰ চৰণ পংকজ পূজিবে কত পুণ্যে পাইলো লাগ আর বাপ জগন্নাথ নকৰায় অনাথ ভকত তুমি ত্যাগ তোমাৰ চৰণ পুজিবৰ কাৰণে মোৰ যুগ যুগান্তৰৰ জীৱনৰ কত পুণ্যৰ ফলতহে এই সুযোগ মোৰ জীৱনত হয়
আজি উদ্ধৱৰ জীৱনৰ যি সৌভাগ্য, সেই অসৌভাগ্য তেওঁৰ কত কত শত শত জন্মৰ পুণ্যৰ ফলত, ত্যাগৰ ফলত তেওঁ প্ৰাপ্তি হৈছে। গতিকে সেই জগন্নাথ, হে প্ৰভু, তুমি মোক মোৰ এই সৌভাগ্য আজি তুমি বঞ্চিত কৰিব খুজিছা নেকি? মোক ত্যাগ কৰিব নাই। ভগৱানলৈ প্ৰশ্ন কৰিছে। এজন ভক্তই দৃঢ়তাৰে ভগৱানক এই ধৰণে কথা কব পাৰে। কিমান আপোন হলে এনেকে অভিমান কৰিব পাৰে, কিমান নিজৰ বুলি ভাবিলে, কিমান একদম নিভৃত কোণত স্থান দিয়া ব্যক্তিক বা সত্তাৰ প্ৰতি মানুহে এনেকুৱা কথা কব পাৰে। ভাবকচোন এবাৰ। ৰাম সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱনেৰৈতো জোপাও বিষয়কো পৰিহৰে। তোমাৰ চৰিত্ৰ সম্যকে অমৃত। সম্যক মানে ভাল, শ্ৰেষ্ঠ। তোমাৰ চৰিত্ৰতকে জগতত আৰু শ্ৰেষ্ঠ অমৃত কি হ'ব? কৃষ্ণৰ চৰিত্ৰ পান কৰোতা জগতৰ শ্ৰেষ্ঠ অমৃত। মহাৰাজ পৰীক্ষিতক কৃষ্ণৰ চৰিত্ৰ অমৃত ভাগৱত মূৰ্তি যেতিয়া পান কৰাবলৈ সুখদেৱ প্ৰস্তুত হৈছিলে, সেই মুহূৰ্তত ইন্দ্ৰাদি দেৱতাসকলে অমৃতৰ কুম্ভ লৈ সুখদেৱৰ ওচৰত আহি উপস্থিত। যে হে গুৰুদেৱ, আমি দেৱতাসকলে অমৃত কুম্ভ লৈ তোমাৰ ওচৰলৈ আহিছো। কি বা উদ্দেশ্য? বোলে উদ্দেশ্য এই যে প্ৰজাবৎসল ৰজা পৰীক্ষিতক যিহেতু অভিসম্পাত প্ৰাপ্ত হৈছে, গতিকে আমি দেৱতাসকলে অনা এই অমৃত যদি তেওঁ পান কৰে, তেতিয়াহলে তেওঁ মৃত্যুৰ পৰা হাত সাৰিব পাৰিব। আৰু সেই ব্যৱস্থাটোৰ কাৰণে আমি আহিছো। সুখদেৱে মনে মনে হাঁহিছিল। মৃত্যুৰ পৰা হাত সাৰিবৰ পৰা ব্যৱস্থা দেৱতাসকলৰ হাতত আছে জানো? কালৰ কৈছে যে ব্ৰহ্মাৰ ভুৱনতো যদি গৈ আপুনি উপস্থিত হয়, তাৰ পৰাও কালে আপোনাৰ সময় অলপ হলে চুলিত ধৰি চুচৰাই জেগালৈ লৈ আহে, তাৰপিছত তাত মৃত্যু। আগততে লিখা আছে প্ৰভু, জন্মৰ লগতে উপজি মৃত্যুৰ লগত। জন্মৰ দিনাই মৃত্যু জগতে একেদিনেই উপজি আহিছে। কোনদিনা নিৰ্দিষ্ট তাৰিখটোত তেওঁ থিয় হৈ আছে। আৰু সেইটোৰ পৰা হাত সাৰিবৰ কাৰণে আপুনি যদি ব্ৰহ্মাৰ ভুৱনতো গৈ লুকাই থাকে, কালে তাৰ পৰাও আপোনাক চুচৰাই লৈ আহিব। আৰু যিটো জেগাত আপোনাৰ মৃত্যু হবলগীয়া আছে তাতেই হব। আৰু যেনেকে হবলগীয়া আছে তেনেকে কোনো হাত সাৰিব। গতিকে এইসকল দেৱতা কোন? সুখদেৱ এজন নিৰ্গুণবাদী পুৰুষ, যিজনে মায়াক জয় কৰি ৰাখিছে। মায়াৰ কিঞ্চিত মানো প্ৰভাৱ সুখদেৱৰ শৰীৰত পৰিব পৰা নাই। মায়া হাৰ মানি গৈছে সুখদেৱৰ ওচৰত। সেয়া সুখদেৱ, যি দেৱতাসকল নিজে মায়াৰ অধীনত আছে। ব্ৰহ্মা আদি কৰি জীৱজগত সমস্ত মায়াৰ অধীনত আছে। মায়াৰ অধীনত থকা দেৱতাসকলে এগৰাকী নিৰ্মায়া নিৰ্গুণ পুৰুষক কালৰ সমিধান দিবলৈ আহিছে। কেনে আচৰিত কথা। সেইকাৰণে মনে মনে হাঁহিছে, কৈছে ঠিক আছে, তোমালোকে আনিছা যেতিয়া খুৱাই দিয়া আকৌ অমৃত পৰীক্ষিতক, যি হয় হব। আৰু অমৃত আনিছা স্বৰ্গৰ পৰা, খাব লাগে। আৰু ৰজা পৰীক্ষিতৰ যোগ্যতা আছে বোলে। গুৰুদেৱ, তুমি যি কৃষ্ণ অমৃত এতিয়া পৰীক্ষিতক পান কৰাবা, সেইটো কিন্তু আমি দেৱতাসকলেহে পান কৰিম, পৰীক্ষিতক দিব নোৱাৰিবা। সুখদেৱে কৈছে সেইটোহে মই কৰিব নোৱাৰিম, কাৰণ কৃষ্ণ অমৃত পান কৰাৰ যোগ্যতা পৰীক্ষিতৰ যিমান আছে তোমালোকৰ ইমান নাই। যদি তোমালোকৰ অমৃত পৰীক্ষিতক খোৱালেও খোৱাবা, নোখোৱালেও নাই, মোৰ কবলগীয়া নাই। কিন্তু মই যে কৃষ্ণ অমৃত এতিয়া পৰীক্ষিতক পান কৰাম সেইটো নিশ্চিত। গতিকে ভাগৱত কথা কৃষ্ণৰ অমৃত পান কৰাৰ সৌভাগ্য জীৱনত হব লাগিব, তেতিয়াহে আপুনি পান কৰিব পাৰিব। নিমন্ত্ৰণ থাকিলেও আপুনি যাব নোৱাৰিব পাৰে, আৰু নিমন্ত্ৰণ নহলেও কোনোবা আহি বহি থাকিব পাৰে। কৃষ্ণ সৌভাগ্য থাকে। গতিকে মই অত পুণ্যৰ ফলত তোমাৰ চৰিত্ৰ এই সম্যক অমৃত যি নৰে ইয়াক শুনে, পায়া প্ৰেম ভাও নেৰে তজু পাও বিষয়ক পৰিহৰে। তেওঁ বিষয়ৰ সমস্ত সুখক পৰিত্যাগ কৰিব পাৰে
আৰু প্ৰেম ভাৱনা তেওঁৰ ভিতৰত যিটো জাগ্ৰত হৈ যায় তোমাৰ প্ৰতি, সেই প্ৰেম ভাৱনাৰ কাৰণে তোমাৰ চৰণ এৰিব নোৱাৰে। মানে ময়োতো তেনেকুৱাই। গতিকে এতিয়া মই কি ব্যৱস্থাৰে তোমাৰ চৰণ ত্যাগ কৰিম ভগৱান, তুমি মোক ক'ব লাগে এতিয়া, কাৰণ তুমিতো কৈছা মই থাকিব লাগিব, তুমি যাবা। হে ৰাম শয়নে ভোজনে স্নান গোপস্থানে সদা সেৱা কৰো আমি, তোমাকনে দেখি ৰাখি প্ৰাণ প্ৰভু কি মতে বৰ্তিব স্বামী। প্ৰভু অকল সামাজিক যিবোৰ ব্যক্তি আছে, সকলো ব্যক্তিয়ে সামাজিক বাৰু কম বেছি পৰিমাণে, আমাৰ মনুষ্যবিলাকৰ দুটা জীৱন থাকে, এটা সামাজিক জীৱন, এটা ব্যক্তিগত জীৱন। কিছুমান মানুহৰ কাৰণে সামাজিক জীৱনৰ সংখ্যা সময়টো বেছি, তেওঁলোকে অধিকাংশ সময় সমাজৰ লগতে থাকে, তেওঁৰ চৰিত্ৰটো সামাজিক চৰিত্ৰ। আৰু কিছুমান ব্যক্তিয়ে গোটেই জীৱন কেৱল স্ব অৰ্থপৰ হৈ চলে, সমাজৰ কাৰণে তেওঁ জীৱনটো কমকে দিয়ে, গতিকে তেওঁ ব্যক্তিগত জীৱনটো বেছিকে কটায়। কিন্তু হলেও দু প্ৰকাৰ ব্যক্তিৰে কম বেছি পৰিমাণে হলেও এটা ব্যক্তিগত জীৱন থাকে। সেই ব্যক্তিগত জীৱনটোত তেওঁ সেইখিনি সময় তেওঁ অকলে উপভোগ কৰিব খোজে, এইটো মানুহৰ এটা স্বভাৱ। সেইখিনি সময়ত তেওঁ কাকো নালাগে, কাৰণ সেইটো তেওঁৰ সেইখিনি সময় তেওঁৰ কাৰণে ব্যক্তিগত। এতিয়া কথাটো হৈছে কি যে কৃষ্ণ ভগৱান তেওঁৰোতো ব্যক্তিগত জীৱন এটা আছে, কিছু এনে কৰ্ম আছে যিখিনি কৰ্ম তেওঁ ব্যক্তিগতভাৱে কৰে, তেওঁতকেতো আৰু সামাজিক ব্যক্তি কোনোৱে নাই দ্বিতীয়। কিন্তু উদ্ধৱে আজি দাবী কৰিছে প্ৰভুসকল, বৰ আচৰিত লাগে ভাবিলে। উদ্ধৱে দাবী কৰিছে কি বুলি, যে শয়নে ভোজনে স্নান গোপস্থানে মই সেৱা কৰিছো। অৰ্থাৎ ভগৱানৰ ব্যক্তিগত সময়খনতো উদ্ধৱ তেওঁৰ লগত থাকে, গতিকে তেওঁৰ ব্যক্তিগত জীৱন বুলি নাই, উদ্ধৱ আছে। গতিকে যিজন ব্যক্তিয়ে ভগৱানৰ ব্যক্তিগত সময়তো তেওঁৰ সেৱক হিচাপে উপস্থিত থাকে, তেনেকুৱা ব্যক্তি এগৰাকীক এৰি ভগৱানে এতিয়া বৈকুণ্ঠলৈ কেনেকে? উদ্ধৱে যুক্তি দিছে, এইটো লজিকেলি তেওঁ প্ৰুভ কৰিব খুজিছে যে প্ৰভু মই ইমানখিনি তোমাৰ সেৱক, এতিয়া তুমি কেনেকে মোক লগত নিনিয়াকে যাবা? কথাটো এইটো। তেওঁ সেই বুলি নকৈ কৈছে কি যে এতিয়া তোমাক নেদেখি, অৰ্থাৎ তোমাৰ এই সেৱা নকৰাকে মই কেনেকে জীৱন মানে প্ৰৱৰ্তন কৰিম? অৰ্থাৎ তুমি বৈকুণ্ঠী হোৱাৰ পিছ মুহূৰ্তৰ পৰাই মোৰ কি কাম হব? এতিয়া মইতো ভাবিবই নোৱাৰো 24 ঘণ্টা কেৱল তোমাৰ সেৱাৰ ব্যতিৰেকে মোৰ জীৱনৰ বেলেগ কথা নাই। এতিয়া তুমি যোৱাৰ পিছত মইতো বেলেগ কথা ভাবিব লাগিব, ভাবিম কি এতিয়া? কি কৰিম মই? বা অন্য কাম কৰাৰ যোগ্যতাই বা মোৰ কি আছে? একোটো নাই, কেৱল তোমাৰ চৰণ সেৱা ব্যতিৰেকে মোৰ যোগ্যতাই নাই বেলেগ। হে ৰাম মই পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া দঢ়ায়া সুচিত কিনু বিপৰীত তৰিব দুষ্ট ৰমায়া। মইতো দৃঢ়তাৰে আছিলো, কাৰণ তুমি যিখন বস্ত্ৰ নিপিন্ধা আৰু সেইখন মই পিন্ধো। তুমি যিবিধ অলংকাৰ পিন্ধিবলৈ এৰি দিয়া এইটো মই পিন্ধো। তুমি খাই পেলাই যিখিনি তোমাৰ পাতত ৰয় সেইখিনি মই খাওঁ, গতিকে এইটো মোৰ জীৱন। মোৰ মনত এটা দৃঢ়তা আছিল যে মই যিহেতু তোমাৰ উচিষ্ট প্ৰাপ্তিৰ যোগ্যতা যোগ্য পাত্ৰ হিচাপে বিবেচিত হৈছো, গতিকে তোমাৰ উচিষ্ট খাই মই বিষয় সংসাৰৰ পৰা মই মুক্ত হৈ যাব পাৰো। কিন্তু আজিৰ পৰা তুমি নোহোৱা হৈ গলে মই কাৰ উচিষ্ট খাম? কাৰ পিন্ধা এৰা বস্তু মই পিন্ধিম? সেইকাৰণে উদ্ধৱৰ জীৱনৰ চৰিত্ৰ, উদ্ধৱৰ জীৱনৰ যি কৰ্তব্যনিষ্ঠতা, সেইবোৰ সকলো ভগৱান কৃষ্ণৰ লিখিয়া। সেইকাৰণে গোপীসকলে ভুল কৰি পেলালে, যেতিয়া গোপীসকলৰ ওচৰলৈ উদ্ধৱ গৈছিল
গোপীসকলে উদ্ধৱকে কৃষ্ণ বুলি ভাবি দিলে কাৰণ তেওঁৰ চলন ফিৰণ ধং পং সকলো কেনেকুৱা আছিল একেবাৰে কৃষ্ণ সেইকাৰণে তেওঁকে কৃষ্ণ বুলি গোটেই গোপীবিলাকে আহি সাৱটি ধৰিছিল কৃষ্ণ আকৌ উভতি আহিল এনেকে নন্দ যশোদাৰ দৃষ্টিটো বিভ্ৰম হৈ গৈছিল ৰথৰ পৰা নামোতে নন্দই কৃষ্ণ নমা বুলি ভাবিছিল হে ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাৰো আছে বিঘিনি জ্ঞানীসকলে ইন্দ্ৰিয়ক দমন কৰি কাম ক্ৰোধ লোভক জিনি পৰম জ্ঞান মাৰ্গেৰে তপস্যা সাধন কৰে তেওঁলোকৰো বিঘিনি আছে তেওঁলোকো নোৱাৰে সফল হ'বৰ কাৰণে বহু ক্ষেত্ৰত স্খলন হয় তেওঁলোকৰ কিন্তু আমিবিলাকতো বিষয় আমিতো ঋষি সন্ন্যাসীৰ দৰে অৰণ্যত গৈ জীৱন কটাব নোৱাৰো আমিতো ঋষি সন্ন্যাসীৰ দৰে 24 ঘণ্টা তপস্যা কৰি থাকিব নোৱাৰো গুৰু সেৱা কৰা সময়খিনিয়ে ভালকে ধ্যান কৰিব নোৱাৰো ঈশ্বৰ আৰু বোলে গৈ অৰণ্যত ঠাণ্ডা বাত বৃষ্টি আমি এবাৰ কুম্ভ মেলাত গৈ দেখি আহিলো যে এনেকুৱা তপস্বী ঋষিসকল গাত কাপোৰেই নাই আৰু থাকেও গৈ হিমালয় আমাৰ দৰে ব্যক্তিটো তাতে 1 ছেকেণ্ডতে মৰি যাম এই কি সাধনা এনেকুৱা প্ৰচণ্ড সাধনা কৰে তেওঁলোকে আমিতো এও কৰিব নোৱাৰো আমিতো গৃহবাসী সুখত থাকো তে গৃহবাসী সুখত থকা সকলৰ কাৰণে প্ৰতিনিধিত্ব কৰি উদ্ধৱে কি বুলি কৈছে আর আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব দুষ্টৰ মায়া কিন্তু আমাৰ নিচিনা গৃহবাসী সুখীসকলে আমাৰ এটাই উপায় আছে সেইটো হল কি আমি ভকতৰ সংগত থাকি তোমাৰ চৰিত্ৰ গুণ চৰিত্ৰত অৱগাহন কৰি এই দুষ্টৰ মায়া তৰি যাব পাৰো এইটো দৃঢ়তা আছে আমাৰ আৰু এইটো এটা উপায় প্ৰভুসকল উদ্ধৱে কৌশল কৰি উপায়টো আপোনালোকলৈ দি থৈ গৈছিল যে এই জাগতিক জগতত আমাৰ দৰে মায়াত আবদ্ধ হৈ থকা বিষয় লোকসকলৰ কাৰণে ভগৱান প্ৰাপ্তিৰ একমাত্ৰ মাধ্যমটো হ'ল যে ভকতৰ সংগত বহি ভগৱন্ত পুৰুষৰ নিৰ্গুণময় গুণ নামক গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আপুনি ভগৱত প্ৰাপ্তি হ'ব পাৰে আপোনাৰ জীৱনৰ মনুষ্য জীৱনক সাৰ্থক কৰি তুলিব পাৰে হে ৰাম তোজো পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনেকে আছিল চিত্ত তোমাৰ চৰণ পদ্ম হৃদয়ত ধৰি তোমাৰ গুণানুকীৰ্তন গায় অপ্ৰয়াসে মুকুতি প্ৰাপ্তি হম এনেকুৱা এটা ইচ্ছা মোৰ মনত আছিলে হে ৰাম চৰণ ছত্ৰৰ ছায়া সেৱই যিটো সিটো এৰাইটো তাপ হে নপাও এৰি খনিকো নিজিব সংগে নিয়ম কবাপ চৰণ ছত্ৰৰ ছায়া প্ৰভুসকল এজন ব্যক্তি যেতিয়া প্ৰচণ্ড ৰ'দত তাপিত হয় জেঠ মাহত পথিকজনে খোজকাঢ়ি গৈ থাকিলে ৰ'দে এনেকুৱা ধৰণে তাপে এইবাৰে তেনেকুৱা ভয়ংকৰ পৰিস্থিতি হৈছে 42, 43 লৈকে গৰম পৰিলে ৰ'দৰ প্ৰখৰ তাপ তেতিয়া কি হয় এডাল ডাঙৰ বৃক্ষৰ তলত যদি আপুনি বহিব পাৰে তে শীতল বা আৰু বৃক্ষৰ ছায়াই
আপোনাক সেই ৰৌদ্ৰ তাপৰ পৰা তেওঁ মুক্তি দিব পাৰে। কিন্তু সংসাৰৰ তাপৰ পৰা মুক্ত হবলৈ নে আপুনি এচি ৰুমত থাকি সংসাৰৰ তাপৰ পৰা মুক্ত হব পাৰিব, নে বোলে গছৰ তলত বহি আপুনি মুক্ত হব পাৰিব? এচিৰ ভিতৰতো গৰম লাগিব যদি বেছি টেনচন হ'ব। মানসিক তাপটো এনেকুৱা এটা ভয়ংকৰ তাপ, সি ক'ৰ ভিতৰৰ পৰা ক'ত উৎপন্ন হয় কোনেও নাজানে। তাৰ উপশমৰ কোনো ঔষধেই আজিৰ তাৰিখত নাই, তেওঁ নিজেহে জানিব। গতিকে এই যিটো সংসাৰৰ তাপ, সেই সংসাৰৰ তাপেই হ'ল আটাইতকৈ শ্ৰেষ্ঠ যন্ত্ৰণা আজিৰ তাৰিখত। আৰু এনেকুৱা মানুহ নাই যিজন মানুহৰ জীৱনত এই তাপ নাই, চবৰে আছে কম বেছি পৰিমাণ। প্ৰত্যেকে ভাবে যে মোৰ তাপখিনিহে বেছি, কিন্তু তুলনামূলকভাৱে যদি ইজনে সিজনৰ লগত সঁচাকে অন্তঃকৰণে শ্বেয়াৰ কৰে, দেখিব যে কাৰো কতো কম নহয়। জ্বালা যন্ত্ৰণা চবে যেনেকে ভুগি আছে, নিজৰ নিজৰ লেভেলত ভুগি আছে, কিন্তু প্ৰভুসকল চবে আমি কোনো সাৰি যাব পৰা নাই। প্ৰশ্ন হল কি যে এই তাপ আমাক ভগৱানে দিছে নেকি? হে ভগৱান, ইমান কষ্ট দিছা, হে ভগৱান ইমান যন্ত্ৰণা দিছা, হে ভগৱান আপুনি এনে ভগৱানক দুখী আছে। ভগৱানেতো আপোনাক তাপ দিয়া নাই, ভগৱানে আপোনাক বাৰে বাৰে মাতি আছে যে তুমি তাপৰ পৰা মুক্ত হবৰ কাৰণে মোৰ অভয় চৰণ ছত্ৰৰ ছায়াত আহি পেলাই জিৰোৱা, তেতিয়া তুমি তাপৰ পৰা মুক্ত হৈ যাবা। কিন্তু মই নাযাওঁ তালৈকে। এজন পিতৃক হেনো সন্তানে মানে শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে, তেওঁ ঘৰৰ পৰা উলিয়াই দিলে। তেওঁ পিতৃক, পুত্ৰই কান্দি কান্দি গৈ এগৰাকী গুৰুৰ ওচৰ পালে। গুৰুৱে কলে বোলে এতিয়া মই কি কৰিম? বোলে গুৰুদেৱ তুমি উপায় দিয়া, আৰু মইনো কি কৰিম? গুৰুৱে কৈছে তুমি তোমাৰ পুত্ৰৰ হাতত প্ৰহিত হৈ আহিছা, মইনো আৰু উপায় এটা কি দিম? মই এটাই উপায় দিব পাৰো যে সেই পুত্ৰক তুমি আজিৰ পৰাই অন্তৰৰ পৰা পুত্ৰ হিচাপে পৰিত্যাগ কৰিবা। তেনেকুৱা কুলাংগাৰ পুত্ৰক পুত্ৰ হিচাপে ভবাটোৱেই তোমাৰ কাৰণে আৰু টান। তেনেকুৱা গৃহবাস, যি গৃহবাসত তোমাৰ কুলংগাৰ পুত্ৰ এতিয়াও নিবাস কৰি আছে, সেই গৃহবাসক তুমি চিৰদিনৰ কাৰণে পৰিত্যাগ কৰিলে দি মোৰ আশ্ৰমতে নাম কীৰ্তন গাই আনন্দ মনেৰে থাকো। বাছ এইটোৱে মোৰ উপায়, মই তোমাক ঠিক আছে গুৰুদেৱ তুমি কৈছা যেতিয়া। গুৰু আজ্ঞা শিৰোধাৰ্য কৰি তেওঁ আশ্ৰমতে গুণনাম কীৰ্তন গাই 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 থাকিবলৈ মিলে। কিছুদিন পিছত তেওঁ গুৰুক কলে যে গুৰুদেৱ মই এটা কথা আপোনাক কবলৈ খুজি আছো। কিনো? মোৰ ঘৰলৈ যাবলৈ মন গৈছে। আজি কিয়? সেই ঘৰটো তুমি বিষ্ঠা গণ্য কৰি পৰিত্যাগ কৰিছিলা, তেনেকুৱা পুত্ৰক আকৌ যদি পুত্ৰই তোমাক আকৌ প্ৰহাৰ কৰে, কৰক দিয়ক, আৰু কি কৰিব, নিজৰ পুত্ৰহে। আৰু তাৰমানে প্ৰভুসকল কি জানে, এডৰা অৰণ্যত যেতিয়া জুই লাগে, সেই লেলিহান জুয়ে যেতিয়া এডাল বৃক্ষ পুৰি পেলাই, দহি পেলাই, তাৰ গছ পাত গা গছ চব পুৰি অঙঠা হৈ যায়, আমি সবেই ভাবো যে এইডাল গছ মৰি গল, কিন্তু তাৰ শিপা, মাটিৰ তলত থকা শিপা এতিয়াও অগ্নি একো কৰিব পৰা নাই। কিন্তু যেতিয়া বাৰিষা বৰষুণ পৰিবলৈ আৰম্ভ কৰিব, মাটি জীপাল হৈ যাব, তেতিয়াহ'লে শিপাই পুনঃ পানী টানি যেতিয়া তাৰ গা গছলৈ দিব, তাতে আৰু পোখালি মেলি আগৰ দৰে পত্ৰে পুষ্পে পুনঃ বিকশিত কৰিব। আমাৰো ভিতৰত থকা বিষয়ী সুখবিলাক তেনেকুৱা, সাংসাৰিক প্ৰচণ্ড লেলিহান তাপত কেতিয়াবা ভস্ম হৈ যায়, কিন্তু শিপাডাল মজবুত হৈ থাকে। সি কেতিয়াবা আকৌ সুবিধা পালে আকৌ জাকজমক হৈ যায়। তাক পৰিত্যাগ কৰাটো ইমান সহজ নহয়। এইবিলাক মুখেৰে কবলৈ বৰ ভাল,
মায়া মোৰ নাই, বিষয় মোৰ নাই, বিষয় মই ত্যাগ কৰিছো, এইবিলাক কথা মুখেৰে ক'বলৈ বৰ সহজ, কিন্তু জীৱনত বাস্তৱিক জীৱনত ইয়াক প্ৰয়োগ কৰাটো কিন্তু ইমান সহজ কথা নহয়। বৰ বৰ সন্তসকল জ্ঞানীসকলেও আজিলৈকে ইয়াক সম্ভৱ কৰি তুলিব পৰা নাই, কিন্তু সম্ভৱ হ'ব কেতিয়া? যেতিয়া ভগৱানৰ কৃপা আপোনাৰ শিৰত পৰীক্ষণ হ'ব, তেতিয়া ই সম্ভৱ হৈ যাব। সেইকাৰণে ইয়াক উদ্ধৱে যি কৈছে যে আমাৰ দৃঢ়তা আছিল এইটোৱেই যে ভকতৰ সংগত তোমাৰ চৰিত্ৰ কথা অমৃত পান কৰিলে এই দুৰ্ঘোৰ দুষ্টৰ মায়াৰ পৰা আমি বিলাকে হাত সাৰি যাব পাৰোঁ। প্ৰভুসকল সাধু সংগ সৰ্বদা এটা বস্তুক নিৰ্ণয় কৰে সন্তসকলে, সাধুসকলে, এইটো কি? যে অভয়ী চৰণে শৰণ পখিলো হৰি 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 হৰিয়ে দিও মোক তোৱা পদছায়া তলে থা। তোমাৰ অভয় চৰণ পংকজত মই আশ্ৰয় ললো ভগৱান, তোমাৰ চৰণ পংকজৰ ছত্ৰ ছায়াত মোক ঠাই দিয়া। ভগৱানৰ চৰণ ছত্ৰ ছায়া ইমান শীতল অমৃত যে তাত আশ্ৰয় লওঁতাসকলক কোনো বিষয়ে তাপে তেওঁক জ্বলাব নোৱাৰে, যন্ত্ৰণা ক্লিষ্ট জীৱন তেওঁক থাকিব নোৱাৰে, ইমান শীতল অমৃত। এতিয়া সেইটো লোৱাটোহে ডাঙৰ কথা। শৰণ লৈছে নে? লৈ থোৱা আছে দিয়ক কেতিয়াবা। মই এইটো কথা খুব কওঁ, চবে মোক কয় যে বাবা আপুনি এইটো কথা কয়, বোলা হয় কওঁ, কাৰণ মোৰ জীৱনৰ বাস্তৱিকভাৱে মই লগ পোৱা ব্যক্তিসকলৰ মাজৰ পৰাই মই তাক উদ্ধাৰ কৰিছো। ইমান চনতে আমি লৈ থোৱা আছে, সঁচাকে লৈ থৈ দিছে তেওঁ, শৰণ লৈ কৰবাত থৈ দিছে, তেওঁ জানে ক'ত থৈ দিছে, তাক জীৱনত প্ৰয়োগ কৰাৰ কথাই আহি নপৰে। কেৱল এখন চাৰ্টিফিকেট, এটা লেবেল, মই শৰণীয়া, মই ভজনীয়া, মই সৌভাগ লৈছো, বৰভাগী মই এজন, কিন্তু ইয়াৰ সঠিক সাধনাৰ প্ৰয়োগ তেওঁৰ জীৱনত আছে। গতিকে কেৱল মানুহক দেখুৱাই আপুনি এজন ভকত, কেৱল লোকক দেখুৱাই মান সন্মান, সেইকাৰণে কৈছে হৰি নাম ধ্বজ ধৰি বেদপন্থ পৰিহৰি পুৰে আতি পাখণ্ড সকল। নামঘোষাতে মাধৱপুৰুষে লিখিছে যে কেৱল লৌকিক দৃষ্টিভংগীৰে আপুনি এজন ঈশ্বৰৰ সাধক নিৰ্মাণ হ'ব নোৱাৰে। লৌকিকটো লাগিবই বাৰু, কাৰণ আমাক লৌকিকতাৰ প্ৰয়োজন আছে, কাৰণ আমাৰ যিহেতু লৌকিক সমাজত আমি থাকো। আজি ইয়াত ভাগৱতলৈ আহিছে, আপোনালোকে এক মাংগলিক বস্ত্ৰ পৰিধান কৰি আহিছে, ইয়াৰ পৰা এটা পৰিৱেশ আৰু বাতাবৰণ নিৰ্মাণ হৈছে। আপোনালোকে এতিয়া যিটি পিন্ধি আহিব নোৱাৰে। এজন ফুটবল খেলুৱৈ যেতিয়া জাৰ্চিটো পিন্ধি লয়, তেতিয়া তাৰ গাত এনেই ফুটবলটো লঠিয়াবলৈ এটা মন আৰম্ভ হৈ যায়। সেই সাজযোৰে শৰীৰত পেলোৱা এটা প্ৰভাৱ। এজন সৈনিকে যেতিয়া সাধাৰণ আপোনাৰ নিচিনা মোৰ দৰে মানুহ যেতিয়া তেওঁ যুদ্ধৰ সাজযোৰ পিন্ধি হাতত মাৰণাস্ত্ৰটো ল'ব, তেতিয়া তেওঁ মৃত্যুকো পৰৱা নকৰে। এইটো তেওঁৰ সাজযোৰে পেলোৱা তেওঁৰ মানসিকতাৰ এটা বিশেষ প্ৰভাৱ। ঠিক তেনেকে আমাৰ জীৱনত যিবিলাক মাংগলিক বস্ত্ৰ আমি পৰিধান কৰো, এই মাংগলিক বস্ত্ৰৰ এটা সাংঘাতিক প্ৰভাৱ আছে যে ইয়াক শৰীৰত পৰিধান কৰাৰ লগে লগে সেই মাংগলিক বস্ত্ৰই আপোনাৰ মন আৰু মানসিকতাত এক বিশেষ প্ৰভাৱ পেলায়। সেই প্ৰভাৱটোৱে আপোনাক এটা মাৰ্গত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সন্মতি দিয়ে। সেইকাৰণে আমাক লৌকিকতাটোৰ প্ৰয়োজন আছে, কিন্তু লৌকিকতা যদি 20%, আভ্যন্তৰিকটো কিন্তু 80% হ'ব লাগে। তেতিয়া কেৱল লৌকিকতাটোৰ ওপৰত 100% ভৰসা কৰিলে আপুনি ফলৱতী নহয়। এই 80% আভ্যন্তৰিক চেতনাটোক জাগ্ৰত কৰিব সাধু সংগত বহি পেলাই ঈশ্বৰৰ সাম্যক অমৃত চৰিত্ৰ পান কৰিব, তাৰ বাহিৰে ৰাস্তা নাই। ইয়াতো সেইকাৰণে এইটো কথাকে কৈছে, ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত, এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনেকে আছিল চিত্ত, চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো, ইটো এৰা ইটো তাপ, হেন পাও এৰি খনেক নিজিবু, সংগে দিও মোক বাপ, সবে পৰিহৰি চৰণ দুতই, তোমাৰ কৰিলো সাৰ,
তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰু খেৰ তুলি তোমাৰ বিয়োগে অগনি এখনে দেখা মোক মাৰে পুলি। দান্তে তৃণ মানে আচলতে বিনম্ৰতাৰ পাৰাকাষ্ঠা, বশ্যতা স্বীকাৰৰ পাৰাকাষ্ঠা, আত্মসমৰ্পণৰ পাৰাকাষ্ঠা। দান্তে তৃণ মানে মই দাঁতেৰে তৃণ কামুৰি ললো, মানে মই একেবাৰে সমৰ্পিত হৈ গলো আপোনাৰ ওচৰত, মোৰ আৰু একো কবলগীয়াই নাই। তৃণ এডাল দাঁতেৰে তুলিবলৈ হলে মানুহজন দণ্ডগত হব লাগিব, তেতিয়াহে তৃণডাল দাঁতেৰে কামুৰি তুলিব পাৰে। থিয় থিয় এডাল তৃণ তুলিব নোৱাৰে। অৰ্থাৎ সেই অৱস্থালৈ এজন ব্যক্তি যেতিয়া গুচি যায় তাক দান্তে খেৰ ধৰা বুলি কয়, দান্তে তৃণ ধৰা। মই সমৰ্পিত হলো ভগৱান, যি আছিলোতো আছিলোৱে, আৰু যিখিনি আছিল সেইখিনিও তোমাৰ তাতে সমস্ত সমৰ্পণ কৰিলো। মই আৰু এতিয়া একো নকওঁ আৰু হয় ইয়াৰ পিছত উদ্ধৱে কোৱা নাই, প্ৰাৰ্থনা কৰা। এইবাৰ ঈশ্বৰে কব যি কব। হে ৰাম এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত কৰিয়া কৃষ্ণৰ আগে। প্ৰভু অকল ভাগৱতে সন্ত বুলি স্বীকৃতি দিয়া সকলৰ ভিতৰত উদ্ধৱো এজন, বিদুৰকো সন্ত বুলি কৈছে, আৰু কাক বুলি কৈছে? বসুদেৱ সন্ত বুলি কৈছে। বসুদেৱ সন্ত, পুৰুষ মহন্ত। সন্ত মহন্ত বুলি স্বীকৃতি ভাগৱতে সকলোকে দিয়া নাই, উদ্ধৱকো দিছে। আজিলৈ যে এহি বুলি সন্ত উদ্ধৱ মহন্ত দুটা উপাধি দিছে, তেওঁ সন্তও তেওঁ মহন্ত। অৰ্থাৎ উদ্ধৱৰ চৰিত্ৰে প্ৰমাণিত কৰে এজন ব্যক্তি সন্ত আৰু মহন্ত হবৰ কাৰণে কি হব লাগিব। হে ৰাম নয়নৰ নিৰধাৰায়ে বয় শোকত আকুল ভাৱে কতহ কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে ইহে ন অৰুণ চৰণ দুখানি তেজি জীৱ কোন সতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়োক মোক লগতে। মোক আৰু মাৰিব নালাগে প্ৰভু, মোক তাতকে লৈ যোৱাই ভাল, কাৰণ তুমি ব্যতিৰেক মোৰ জগতত জীয়াই থকাটো মোৰ কাৰণে মৃত্যু সম হব। মই এটা মুহূৰ্ত তুমি ব্যতিৰেক। গোপীসকলৰ জীৱনত উদ্ধৱে এইটো নিজে দেখি আৰু ভগৱান কৃষ্ণই উদ্ধৱৰ আগত নিজে বৰ্ণন কৰিছিলে, হামু বিনে গোপীৰ তিলে কজিব যায়। এটা তিল সমান সময় তেওঁলোকৰ কাৰণে এটা যুগ হৈ গৈছে। ধৰল বিয়োগে গোপী কথমপি প্ৰাণা, মৰিবই আছে, তেওঁলোকে মৰিব ওলাইছে, মাত্ৰ কোনোমতে প্ৰাণ ধাৰণ কৰি আছে, এই কাৰণে যে মই উভতি যাম, এই আশাতে তেওঁলোক জীয়াই। নহলে সেইখিনিও যদি কোনোবাই গৈ নিশ্চিত কৰি দি থৈ আহে যে নাহে আৰু কৃষ্ণ কেতিয়াও, তে লগে লগে তেওঁলোক মৃত্যু বৰণ কৰিব। গতিকে তুমি যোৱা, মোৰ বাৰ্তা তেওঁলোকক দিবা, তেওঁলোকক জীয়াই থকাৰ তুমি প্ৰেৰণা দিবা। মোৰ ভক্তসকল পৃথিৱীত জীয়াই থাকিব লাগিব, মোৰ ভক্ত পৃথিৱীত জীয়াই নাথাকিলে এই পৃথিৱীখনৰ কোনো মূল্যই নাই। সেইকাৰণে ভক্তসকলক জীয়াই ৰাখিবৰ কাৰণে, ভক্তসকলক সুসংগবদ্ধ আৰু সমৃদ্ধশালী জীৱন নিয়াবৰ কাৰণে ভগৱানে সদায় ভক্তসকলক কৃপা কৰি থাকে, আৰু তাৰে আপোনালোক একোজন ভগৱানৰ কৃপাৰে সমৃদ্ধ জীৱ, মনুষ্য জন্ম, আৰু সেন্থৰে নাপাব বুলি কৈছে। আশাই নকৰিব আৰু ইয়াৰ পিছত আকৌ মনুষ্য জগতলৈ আহিব বুলি। সেন্থৰে নপাই বা পুনু ইহেন মনুষ্য দেহা। এতেকে এই কথা জানি জীৱনত কৃষ্ণত সমৰ্পিত হোৱাৰ যিটো বাসনা তাক তীব্ৰতৰ কৰিব লাগে। সেইকাৰণে কৈছে অকামো বা সৰ্বকামোব মোক্ষ কাম উদাৰধি তীব্ৰেণ ভক্তি যোগেন যজেত পুৰুষম পৰম।
এইটো শিৱই মানে দশপ্ৰচেতাক জ্ঞান দিছে যে কামনাপূৰ্বকে হওক বা কামনাবিহীনভাৱে হওক অকাম বা সৰ্বকামিবা তীব্ৰেণ ভক্তি যোগেন যজেত পুৰুষম পৰম পৰম পুৰুষৰ প্ৰতি তীব্ৰ ভক্তিৰ জৰিয়তে তেওঁক ভজনা কৰিব লাগে ভক্তিৰ তীব্ৰতা ইমান বেছি হ'ব লাগে যে আপোনাৰ অন্য বাসনা তাৰ তুলনাত হিচাপে হ'ব নালাগে কিন্তু ভগৱানৰ কৃপাত আমাৰ অন্য বাসনা বহুত তীব্ৰতৰ ভক্তিৰ বাসনাটো তীব্ৰতাটো কম ঢিলা হ'ব দিয়ক যাম দিয়ক কৃষ্ণ আজি আৰু ইমানতে সামৰিলো বুলি আজি আৰু এইখিনিতে থাকক আজি আৰু মই নোৱাৰিলো দিয়ক গুৰু সেৱা কৰিবলৈ আপুনি ভকত আহিল যেতিয়া আপোনাকে ভগৱন্ত জ্ঞান কৰি সেৱা কৰিলো হ'ল আৰু লেথাকে এজন ভকতে মোক নিজে কৈছিলে মোৰ আজিও মন যে বাপ আপুনি বহক মই লেথাটো মাৰি আহো কি লেথা মাৰে আপুনি গুৰু সেৱা কৰি কোনে লগালে আপোনাৰ জীৱনত এইটো লেথা এনেকুৱা লেথা এটা লগালে আপোনাৰ কি কৰিব আৰু উপায় নাই বুজিছে নাই এতিয়া একদম মানে ৰাতিপুৱা আৰু চব কাম বাদ দি হলেও এইখিনি আৰু আমি কৰি আহিছো আৰু এই লেথাখিনি মাৰো আৰু সদায় যেন তেওঁক কোনোবাই জোৰ জবস্তি কোনোবাই মৃত্যুদণ্ডহে দিব কৰিবই লাগিব কোনে আপোনাক ইমান জোৰ কৰিছে নালাগে আপুনি কৰিব লেথা বুজিছে দৈনন্দিন জীৱনৰ ভাত খোৱাটো তেওঁৰ কাৰণে লেথা নহয় টোপনি মাৰাটো তেওঁৰ কাৰণে লেথা নহয় বৈষয়িক কামনা বাসনা চৰিতাৰ্থ কৰাটো তেওঁৰ কাৰণে লেথা নহয় এইটো তেওঁৰ দায়িত্ব কৰিবই লাগিব ধন উপাৰ্জন কৰাটো তেওঁৰ কৰ্তব্য চূড়ান্ত কিন্তু গুৰু সেৱা কৰাটো লেথা প্ৰভু মই লেথাটো মাৰি আহো ভগৱানো ধন্য ভক্তও ধন্য বাহ হে মোৰ ভক্ত তুমি এনেকুৱা লেথাত পৰিলা মোক বুজিবলৈ গৈ এই লেথাৰ পৰা যে তোমাক কোনদিনা কোনে উদ্ধাৰ কৰে এইটোহে ডাঙৰ বুজিছেনে এয়া হ'ল আমাৰ জীৱনটো ধিক্কাৰ আহে কেতিয়াবা বুজিছেনে আমাৰ পিতৃ মাতৃক এটা কাৰণতে আমি ধন্যবাদ দিওঁ মই এইকাৰণে পিতৃ ঋণ মাতৃ ঋণত আমি বিলাকে কোনোদিনে খুজিব নোৱাৰো সৰুৰ পৰা আমাক ভক্তি ৰাজ্যত দৃঢ়তাৰে থাকিবৰ কাৰণে তেওঁলোকে আমাক কিঞ্চিত মানুহ বাধা দিয়া নাই ভাদ মাহত নামঘৰৰ কীৰ্তনত যাব লাগে স্কুললৈ নাযাওঁ তথাপি নকয় যা কাৰণ দেউতা ঘৰত নাথাকে গতিকে সমাজ ঘৰৰ মানুহ কোনোবা যাবই লাগিব এজন ৰাইজৰ দায়িত্ব গতিকে মই খুব ভাল পাওঁ যিটো দায়িত্ব মোৰে পৰিছে ভাল লাগিছে আজি স্কুললৈ নাযাওঁ তো গতিকে সৰুৰ পৰাই আপোনাৰ শিশুটি ভগৱানৰ অস্তিত্বৰ প্ৰতি জ্ঞাত হোৱাৰ পৰামৰ্শ পৰিৱেশ প্ৰদান কৰিব লাগে প্ৰভুসকল আপোনাৰ সন্তান শিক্ষা দীক্ষাৰে বহুত উচ্চ স্তৰৰ শিক্ষা ললে টকা ঘটাৰ মেচিন হৈ গল আপুনি বিচৰা ধৰণে বাকীখিনি তাৰ উদাহৰণ আপোনালোকৰ চকুৰ আগত এটা সময়ত আপুনি বহুত বাঞ্ছা কৰাৰ বাঞ্ছিত ফল আপোনাৰ পুত্ৰই কিন্তু সেই বাঞ্ছিত পুত্ৰই পিতৃ মাতৃক এনেকুৱা অৱজ্ঞা কৰা দেখা যায় যে যিটো অৱজ্ঞাৰ দুখত পিতৃ মাতৃৰ বাকী চোৱা সময় তেওঁলোক কেৱল দুখী হৈ থকাৰ দৃশ্য দেখায় যে নাই আমি পুত্ৰ জন্ম দিলো ইমান কষ্টকে তাক ডাঙৰ দীঘল কৰিলো কিন্তু সেই পুত্ৰৰ পৰা আমি যি ধৰণে আদৰ পাব লাগিছিল আমি নাপালো এই দুখে আমাৰ জীৱনত সৃষ্টি কৰে কিন্তু তেওঁ যদি বিষয়ী পৰিৱেশৰ পৰা নিজক উদ্ধাৰ কৰি দিয়ে তেতিয়াহ'লে পুত্ৰ স্নেহৰ পৰা তেওঁ মুক্ত হৈ যাব নালাগে আমাক পুত্ৰ কি আদৰ কৰিবলগীয়া আছে কোননো তেওঁৰ ফালে তেওঁ আমাৰ ফালে আমি কিন্তু এইখিনি পৰিত্যাগ কৰিব নোৱাৰো আৰু পুত্ৰৰো যিটো দায়িত্ব যে যি পিতৃৰ কাৰণে তেওঁ পৃথিৱী দেখিছে যি মাতৃৰ গৰ্ভত স্থিতি হৈ মাতৃৰ আহাৰ সেৱন কৰি তেওঁ জীৱন নিৰ্বাহ কৰিছে যি মাতৃৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলত তেওঁ আজি মনুষ্য হিচাপে জগতত স্থিৰ হৈ আছে সেই পিতৃ মাতৃক তেওঁ বৃদ্ধাৱস্থাত উচিত সাদৰ যদি নকৰে তেতিয়াহ'লে তেওঁ যদি বাজপেয়ী যজ্ঞ সম্পাদন কৰে ভগৱানে সেই যজ্ঞ গ্ৰহণ কৰিবলৈ কেতিয়াও নাই এইটো কথা মনত গতিকে পিতৃ মাতৃৰ সেৱা সন্তানৰ শ্ৰেষ্ঠ কৰ্তব্য প্ৰথম পিতৃ মাতৃৰ সেৱা হ'ব আদিগুৰু পিতৃ মাতৃ
আৰু গুৰুৱেও সেই কথাকেই ক'ব যে তুমি তোমাৰ পিতৃক মাতৃক প্ৰথম গুৰু হিচাপে জীৱনত ধাৰণ কৰিব, তাৰপিছতহে বাকী। গতিকে এই কথা কোনে কাক শিকায় এতিয়া? ইউনিভাৰ্চিটিৰ কোৰ্চত আছে নে হাইস্কুলৰ ছাবজেক্টত আছে? ক'ত আছে? ক'তোৱে নাই। এই শিক্ষা ভাগৱত বিশ্ববিদ্যালয়ত আছে, নামঘৰ বিশ্ববিদ্যালয়ত আছে, ভকতৰ সংঘৰ বিশ্ববিদ্যালয়ত এই কোৰ্চ শিকোৱা হয়। গতিকে সন্তানক লৈ আহক, সৎগুৰুৰ চৰণত আশ্ৰিত কৰি দিয়ক। ধৰিও কুমাৰকালে ভাগৱতত একো নহয়, আপুনি নিশ্চিন্ত থাকক। গুৰুৰ ওচৰত আশ্ৰয় কৰি দিলে আপোনাৰ সন্তান বিপথে কেতিয়াও নাই। গুৰুৰ কৃপাত, গুৰু কৃপাহি কেৱলম, গুৰু কৃপাত তেওঁ জীৱনৰ উচিত সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁ শিকিব। বাকী অন্যান্য যি জাগতিক জগতৰ বৈষয়িক শিক্ষা তেওঁ গ্ৰহণ কৰিছে তাৰ উচিত প্ৰয়োগ তেওঁ শিকিব। গতিকে টকা পইচা, ধন ধান, পুত্ৰ কন্যা সকলো প্ৰাপ্তিৰ পিছতো পিতৃ মাতৃক আদি গুৰু হিচাপে ভগৱান স্বৰূপে সেৱা কৰাৰ মানসিকতাও তেওঁৰ জীৱনত জাগ্ৰত। আৰু এনেকুৱা সন্তান পৃথিৱীত এতিয়াও বহুত আছে। মই সেইকাৰণে নিগেটিভিটি ঋণাত্মকতাত মই নাযাওঁৱেই। কোনোবাই পিতৃ মাতৃক অনাদৰ কৰিছে, কোনোবা সন্তান খুব কম আছে বুলি মই ভাবো। কাৰণ মোৰ দৃষ্টিগোচৰ হোৱা অনেক সন্তানক মই দেখিছো যে তেওঁলোকে পিতৃ মাতৃক যি ধৰণে সেৱা কৰিব লাগে সেই ধৰণে কৰি আহিছে। গতিকে আজিও এইখন পৃথিৱীত এনেকুৱা সহস্ৰ লক্ষ সন্তান আছে যি সন্তানে পিতৃ মাতৃক অন্তঃকৰণে ভগৱান বুলি মান্যতা। আৰু মই ভাবো যে ইয়াৰ প্ৰসাৰতা আৰু বৃদ্ধি হ'ব। সন্তান সন্ততি আদৰ্শৰে আগবাঢ়ক। হে ৰাম এহি বুলি পাৱে পৰিয়া কান্দন্ত, অনেক কাৰুণ্য ভাৱে, দশো দিশে দুখে দেশন্ত আন্ধাৰ, নাহি কে চেতন গাৱে। চেতনহীন হৈ গল, কান্দি কান্দি মানে অৱশ হৈ গল। শৰীৰত কোনো ধৰণৰ চেতনা নাইকিয়া, কেৱল কান্দিছে আৰু কান্দিছে। ভগৱানক হেৰুৱাৰ দুখত, সম্পত্তি হেৰুৱাৰ দুখত নহয়, মৰ্যাদা হেৰুৱাৰ দুখত নহয়, সন্মান হেৰুৱাৰ দুখত নহয়, ভগৱানৰ চৰণ সেৱাৰ পৰা বঞ্চিত হব তাৰে দুখত কান্দে। ৰাম ভকতৰ দুখ দেখি ভগৱন্ত, ভৈলন্ত নেত্ৰ সজ্জল, অসন্তোষে কিছু চপৰাইল মাথ, সংকোচ মুখ কমল। গতিকে ভকতৰ এনে দুখ দেখি ভগৱানৰো চকু সেমেকি গল। এনেকুৱা সমতা ভকতৰ, ইমান শক্তিশালী তেওঁৰ প্ৰাৰ্থনা আছিল উদ্ধৱৰ, ভগৱানকো চকু নমন কৰি দিব পাৰিছিল তেওঁ। হে প্ৰভুসকল, আজি পৰম পবিত্ৰ স্থানত আপোনাক সবে আমাক আমন্ত্ৰণ কৰিলে। কৃষ্ণ কথাই 2 ঘণ্টাৰ অধিক সময় আমি শুনিলো শ্ৰী কৃষ্ণ উদ্ধৱ সংবাদত। অকমান উপদেশ আছে আৰু এই উপদেশখিনি গাই আমি আজিৰ অনুষ্ঠানত ইমানতে বিৰাম। ৰাম শুনা নৰলোক মহন্তৰ শোক, দেখা দুখ কেন মত, ধন জন যত জীবন যৌৱন, জানা সবে অশাশ্বত। ধন জন জীৱন যৌৱন অশাশ্বত, এইবিলাক মিছা। শাশ্বত শব্দৰ অৰ্থ সঁচা, অশাশ্বত মানে মিছা। আৰু মহন্তসকলৰ দুখ ক'ত? যে জীৱন যৌৱন ধন সম্পত্তি হেৰুৱাৰ দুখত নহয়, ভগৱানৰ সেৱাৰ পৰা বঞ্চিত হোৱাৰ দুখত, তাতেহে কান্দে। পুত্ৰ পৰিবাৰ সকলো অসাৰ, তাতে ক নাতে ক মায়া, খনেকে থাকিয়া খনেকে অন্তৰৈ, সাম্যকে মেঘৰ ছায়া, কেতিক্ষণে পৰে নৰতনু ইটো, জীৱন জলৰ ৰেখা, সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণ এভুনে দেখা। ৰাম দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে, পাতে কত গৈলা তল,
হরি নাম পাইলে তেখনে উধারে দেখা ভকতিৰ বল। আপুনি পাপ সাগৰৰ তল গলেও আপোনাৰ চিন্তা কৰিব লাগে নাই, হৰি নামে যদি পায় তাৰ পৰাও আপোনাক উদ্ধাৰ কৰিব। জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক, আপুনি উদ্ধাৰৰ অংগময়। বোকাতে পদুম ফুলৰ জন্ম হয়, সৃষ্টি হয়, অথচ পদুম ফুলৰ গাত এচিকুটো বোকা নাথাকে। পাপতে আমাৰ জন্ম হৈছে, এই নৰক যন্ত্ৰণাৰ জগতখনতে আমাৰ জন্ম হৈছে, কিন্তু কৃষ্ণ বুলি সোঁৱৰা ব্যক্তিসকলৰ শৰীৰত নৰক যন্ত্ৰণাৰ কিঞ্চিত মানুহ চিতা মাত্ৰ তেওঁৰ শৰীৰত নাৰাখে ভগৱানে। সাক্ষাৎ জলহন্তে পদ্ম যেনেকে চিকুনাই ৰাখে, আপোনাকো তেনেকে পাপ সাগৰত থকাৰ পিছত পাপৰ প্ৰভাৱহীনকে আপোনাক নিষ্পাপ শৰীৰে আপোনাক ভগৱানে তুলি ৰাখিব পাৰে। এইটো ঈশ্বৰৰ ক্ষমতা, এইটো ঈশ্বৰৰ কৃপা ভক্তৰ প্ৰতি। আৰু তেনেকুৱা অনেক ভক্ত এতিয়াও জাগতিক জগতত আছে, তেওঁলোকৰ শৰীৰত পাপৰ কিঞ্চিত মানুহ প্ৰভাৱ নাই। তেনেকুৱা পুণ্যাত্মাসকলে জগতখন ধৰি ৰাখিছে প্ৰভুসকল। তেনেকুৱা পুণ্যাত্মাসকলৰ বলতে ভগৱান আৰু ভক্তৰ যি মহিমা এই জগতত বিস্তাৰিত হৈ আছে। তেনেকুৱা পুণ্যাত্মাসকলৰ কৃপাতে প্ৰকৃতি আজিও প্ৰৱৰ্তি আছে, বিষয়সকলৰ কাৰণে নহয়। হে ৰাম দেৱে তীৰ্থে জাকৰাম, দুৰাচাৰ যেবে হৰি নাম লয়ে, কিও শুদ্ধ হৈ আতি। কৃষ্ণক স্মৰণে হুৱতে খনে, অন্তজ উত্তম আতি। কোনোবা যদি অন্তজাতি তথাকথিত, দেই এইটো তথাকথিত, মহাপুৰুষে এইকাৰণে উপদেশত লিখিছে, নিজ জাতত জন্মগ্ৰহণ কৰিছে, তেওঁ উত্তম হৈ যাব পাৰে। কেনেকে? নিজ জাতি মানে প্ৰভুসকল কোনো জাত মানে কুলোদ্ভৱ বা বংশোদ্ভৱ হলেই যে এজন ব্যক্তি উত্তম জাতি হব, এনে কোনো কথা নাই। ন কুলে ন জাত্যা বা ক্ৰিয়াৰ্ভি ব্ৰাহ্মণ ভৱেত, চন্দালোপি বৃত্তিষ্ঠ ব্ৰাহ্মণ স যুধিষ্ঠিৰ। এই যুধিষ্ঠিৰ পিতামহ ভীষ্মই কৈছে মহাভাৰতত, যে কোনো জাত বা কুলত জন্মগ্ৰহণ কৰিলেই বুলি এজন ব্যক্তি যে ব্ৰাহ্মণ হব, এনে কোনো কথা। তেওঁৰ তপস্যা সাধনা বলে, তেওঁৰ কৃতিত্ব আৰু যশস্যাৰ বলেৰে, তেওঁ কৰা উচিত কৰ্মৰ বলেৰে তেওঁক এদিন লোকে ব্ৰাহ্মণ বুলি মান্য কৰে। গতিকে তেওঁ অন্তৰ্য জাতি হলেও ঈশ্বৰৰ নামে তেওঁক উত্তম জাতলৈ ৰূপান্তৰ কৰে। তেওঁ যি জাততে জন্ম নহওক, তেওঁ সেৱাৰ পাত্ৰ হৈ যায়, মানুহে তেওঁক দেখিলে সেৱা কৰিব। তেওঁ যদি নামী হয়, নাম সাধনাৰে জীৱন ধন্য কৰিছে, ঈশ্বৰৰ চৰণত নিজক সমৰ্পিত কৰিব জানিছে, এতেকে তেওঁৰ জীৱন ধন্য। হে ৰাম বিষয়ৰ দুখে বাধিবে নোৱাৰে, ভকতি পাতে কহৰে। আচুক উত্তম ভকতৰ কথা, সামান্য ভকত উত্তৰে। উত্তম ভকত, মধ্যম ভকত, সামান্য ভকত আমাৰ দৃষ্টিৰ কথা নহয়। গুৰুজনাই বা কি ভাবি এইবোৰ লিখিছে তেওঁ জানে, আমি বিচাৰ কৰিব নোৱাৰো। আমাৰ দৃষ্টিত চব উত্তম ভকত প্ৰভুসকল। আটাইতকৈ অধম ভকতটো মই নিজেই বুলি ভাবো। মোৰ চকুৰ সন্মুখত বিদ্যমান আপোনালোক মোতকে বহুত উন্নত ভক্ত, এইটো মই একদম দৃঢ়তাৰে জানো প্ৰভুসকল। আৰু আটাইতকৈ অধম এইটো মই এইবুলি ভাবো, এই ভাৱনা। মহাপুৰুষ মাধৱদেৱৰ দৰে পুৰুষে কৈ থৈ গৈছে, হে প্ৰভু এইটো সংসাৰত যত পাপি তাৰো মই সীমা, আৰু আমি কোন কোটা। যদি মাধৱ পুৰুষেই পাপীৰ সীমাৰ ভাগত নিজকে ৰাখিছে গৈ, আমিতো লিষ্টতেই নপঢ়ো। নৰাধম, পাপীৰো পাপী, মই বৰ পাপীৰো পাপী। গতিকে এইটো হল আচলতে ভক্তি ৰাজ্যৰ উত্তম চেতনা। হে ভগৱান, তোমাৰ দৃষ্টিত উত্তম পুৰুষসকলৰ যি ধৰণে তুমি তেওঁলোকক নিজৰ বুলি সামৰি লৈছা, মোক তুমি তোমাৰ চৰণৰ দাস হিচাপে নলবও পাৰা, কিন্তু তোমাৰ চৰণৰ দাস আছে, সেই দাসৰ আৰু দাস আছে, সেই দাসৰো দাস আছে, তাৰে মোক দাস কৰি থৈ দিলেও হব। প্ৰত্যক্ষভাৱে তোমাৰ চৰণৰ দাস হিচাপে মোক নললেও হব প্ৰভু। কিন্তু মাধৱ পুৰুষৰ দৃঢ়তা আৰু বেছি। তেওঁ কৈছে, হে প্ৰভু মোক তুমি দাস কৰি ললে তুমি এনেকে ভাবিব পাৰা যে মই কিজানি তুমি মোৰ অধীন হৈ যাব লাগে নেকি এদিন আকৌ, কাৰণ মই এনেকে দাসত্ব কৰিম যে তুমি মোৰ অধীন, কাৰণ এইটো তোমাৰ নিয়ম।
তোমাৰ যদি কোনোবাই অধিক দাসত্ব হৈ যায় তুমি আকৌ তেওঁৰ দাস হৈ যোৱা এইটো শংকা তুমি দূৰতে ত্যাগ কৰি তয়ো মোক নিজৰ ভৃত্যৰ অধীন কৰি তুমি তোমাৰ এই সন্দেহটো তুমি বাদ দিয়া তোমাৰ ভৃত্যৰ দাস কৰি মোক ৰাখি থৈ দিয়া গোপীবিলাকেও কৈছে যে আমি এটা ডাঙৰ আশা লৈ তোমাৰ ওচৰলৈ আহিছিলো প্ৰভু তোমাক স্বামী হিচাপে পোৱাৰ তুমি আমাক ভাৰ্যা হিচাপে গ্ৰহণ কৰিবা কিন্তু এতিয়া দেখিলো যে আমাক ভাৰ্যা হিচাপে লোৱাৰ তোমাৰ কোনো সদিচ্ছাই নাই আৰু আমিও এই মূঢ়মতি বিলাকে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলো তোমাৰ নিচিনা যুগদ্ৰষ্টা তোমাৰ নিচিনা যুগজয়ী কালজয়ী পুৰুষ এজনৰ আমি ভাৰ্যা হোৱাৰ যোগ্যতা আছেনে কিন্তু তথাপিওতো আমি আহিলোৱে আহাৰো কাৰণটো কওঁ প্ৰভু তোমাক এই দশম স্কন্ধৰ ৰাস অধ্যায়ত বৰ ধুনীয়া বিনম্ৰ গোপীসকলৰ প্ৰাৰ্থনা আপুনি পঢ়ি থাকিব মন যাব কান্দি কান্দি পঢ়িবলৈ মন যাব হে প্ৰভু আহা এগৰাকী ভক্ত হবৰ কাৰণে ভগৱানৰ ওচৰত কি বিনম্ৰ যে প্ৰভু তুমিতো ভক্ত বৎসল তুমি শৰণাগত বৎসল এই কথা জানিহে তোমাৰ ওচৰলৈকে আমি আহিছিলো এতিয়া দেখিলো তুমি বাৰে বাৰে আমাক যাবলৈ কৈ আছা আমিতো যাব নোৱাৰো এৰি থৈ অহা বস্তুৰ ওচৰলৈ বিষয় বাসনা সুখক আমি পৰিত্যাগ কৰি জলাঞ্জলি দি থৈ গুচি আহিছো তোমাৰ ভাৰ্যা হবৰ কাৰণে ভাৰ্যা নকৰিলেও নাই চৰণৰ দাসী কৰিতো ৰাখিব গতিকে আমি তোমাৰ চৰণৰ চেৰি ভৰিলো তোমাৰ চৰণৰ দাসী ভৰিলো হে ভগৱান হে জগদীশ্বৰ হে কৃষ্ণ দয়াময় আমাক তুমি কোনো কাৰণতে এৰিব নোৱাৰিবা আমি নাযাওঁ এনেকুৱা দৃঢ়তা দেখাৰ পিছত ভগৱানে তেওঁলোকৰ লগত অদ্ভুত লীলা আজিলৈকে কোনো ভক্তৰ লগত সম্পাদিত কৰা নাই বিচিত্ৰ লীলা সমস্ত জাগতিক জগতত ভগৱানৰ অদ্ভুত অদ্বিতীয় লীলা ৰাসলীলা সেই ভক্তসকলৰ সম্পাদিত কৰিছে যাক দৰ্শন কৰাটোৱে মহাভাগ্য কোনো দেৱতাৰ প্ৰৱেশ তাত নিষিদ্ধ কৰি ৰাখিছিল ভগৱান আহিব নোৱাৰিব ইয়ালৈ কেৱল মোৰ ভক্তসকল থাকিব মোৰ লগত সেইকাৰণে ব্ৰহ্মা আদি কৰি দেৱতাসকলে গন্ধৰ্ব কিন্নৰ সকলে আকাশ মাৰ্গৰ পৰা পুষ্প পাৰিজাত সিঞ্চিছে আৰু ভক্ত আৰু ভগৱানৰ সেই অদ্ভুত লীলা ৰাসলীলা তেওঁলোকে বিমানৰ পৰা আকাশ মাৰ্গৰ পৰা দৰ্শন কৰিছে আৰু ভগৱানৰ জয় জয় কৰিছে ধন্য হে ভগৱান ভক্তৰ কাৰণে তুমি ইমান কৰিব পাৰা ভক্তৰ কাৰণে তুমি চব কৰিব পাৰা কৈলাশপতি শিৱ থাকিব নোৱাৰিলে গুচি আহিলে সোমাই কেনেকে এতিয়া নিষিদ্ধ ৰাসলীলাত প্ৰৱেশ কৰিব নোৱাৰে বলৰামে বোলে কিনো কৰিছে কৃষ্ণ এইবোৰ ময়ো যাওঁ তেওঁৰো নিষিদ্ধ তেওঁ আহিব নোৱাৰে সেইকাৰণে সম্পূৰ্ণ সাক্ষাৎ কৃষ্ণ মূৰ্তি ধাৰণ কৰিলে মায়া বলেৰে প্ৰৱেশ কৰিলে ৰাসলীলাত যে ৰাসলীলাত প্ৰৱেশ কৰি দেখিলে যে সকলো কৃষ্ণ বহুত কৃষ্ণ ইয়াত এজন কৃষ্ণটো নাই প্ৰত্যেক গৰাকী গোপীৰ দুহু গোপীৰ মধ্যে এক কৃষ্ণ সবে বোলে আলিংগী আছে মোক প্ৰত্যেক গোপীয়ে হৈছে যে মোকে ধৰি আছে সেইকাৰণে প্ৰতি দুগৰাকী গোপীৰ মাজে মাজে এগৰাকী কৃষ্ণ হৈ মণ্ডল কীৰ্তন অৰ্তনম ৰাসৰ যি মণ্ডল নিৰ্মাণ কৰিছে ভগৱানে তাততো বলৰামৰ স্থানেই নাই সোমাবলৈ তাত নোসোমালে তেওঁ ৰাস দৰ্শন কৰিব নোৱাৰে ভগৱানৰ নিত্য লীলা বিশিষ্ট লীলা ইফালে শিৱই আহি পেলাই যমুনাত স্নান কৰি ললে তেওঁৰো ৰূপটো তেওঁ সলাই এগৰাকী গোপী হৈ ললে বোলে মই গোপী হৈ প্ৰৱেশ কৰো ৰাসত যে গোপী ৰূপে প্ৰৱেশ কৰি দেখিলে যে ইয়াততো স্থানে নাই জেগাই নাই দিব্য দৃষ্টিৰে দেখিলে যে বলৰাম কৃষ্ণ থিয় হৈ আছে বলৰামেও দিব্য দৃষ্টিৰে দেখিলে যে কৈলাশপতি সেই গোপী হিচাপে যিখিনি জেগাত ভগৱান কৈলাশপতি শিৱই গোপী ৰূপ ধাৰণ কৰিছে আজিও বৃন্দাবনৰ সেই মন্দিৰটো গোপেশ্বৰ মহাদেৱ মন্দিৰ বুলি কয় তাত গোপী ৰূপ ধাৰণ কৰিছে শিৱ ভগৱানৰ নিত্য লীলা দৰ্শন কৰিবৰ কাৰণে বিশিষ্ট লীলা দৰ্শন কৰিব ইমান পাগল ভগৱানৰ লীলাৰ নামত তেওঁ দৰ্শন কৰিব তেতিয়া চকুৰ ইংগিততে কথা পাতিলে বলৰামক কলে ঠিকে আছে তুমিতো কৃষ্ণ হৈ আছা ময়ো গোপী হৈ আছো গতিকে আমি এযোৰ হৈ পেলাই ভিতৰত সোমাই দিওঁ আৰু সেই বুলি সোমাইছে সোমাই ৰাসলীলা দৰ্শন কৰিছে আৰু ভগৱান কৃষ্ণই কৈছে যে হে জ্যেষ্ঠ ভ্ৰাতা মোৰ দাদা এই যে ৰূপটো মোৰ তুমি ললা এই ৰূপটো তুমি সম্বৰণ কৰিব নোৱাৰিবা কিন্তু এনেকে থাকিব আৰু আজিও বৃন্দাবনত বলৰামৰ যি মন্দিৰ আছে সেই বলৰামৰ মন্দিৰত আপোনালোকে দেখিব
যে বলরামৰ যিজনা মূৰ্তি তাত বিদ্যমান হৈ আছে সাক্ষাৎ কৃষ্ণ মূৰ্তি শ্যামবৰ্ণ সাক্ষাৎ যিটো মাটি খান্দোতে ওলাইছে বৃন্দাবনত গতিকে কৃষ্ণ ৰূপ বলৰামৰ দৰে গৌৰ বৰ্ণ একদম তেনেকুৱা নহয় শ্যামবৰ্ণ এইটো কৃষ্ণৰ কাৰণে থাকিব তেনেকে থাকিব হ'ব এইটো ৰূপেৰে মই থাকিম কাৰণ এইটো ৰূপ মোৰ কাৰণে ভাল কাৰণ এইটো ৰূপেৰে মই তোমাৰ দিব্য লীলাৰ আনন্দ শ্ৰী সৃষ্টি শিৱও ধৰিম যে সেই প্ৰভুসকল আজিও শিৱ তাতে গোপীশ্বৰ হৈ থাকিলে গোপী ৰূপেৰে শিৱ প্ৰতিষ্ঠা হৈ থাকিল আজিও তাত মানুহে সেৱা পূজা কৰে আৰু আজিও বলৰাম কৃষ্ণ ৰূপেৰে তাত থাকিল সেইকাৰণে বৃন্দাবনৰ ৰজা বলৰামহে কৃষ্ণ নহয় কৃষ্ণটো দ্বাৰকাৰ ৰজা গতিকে সেইকাৰণে ভক্তসকলৰ মনৰ বাঞ্ছিত যি ভগৱানৰ ৰূপ দৰ্শনৰ হাবিয়াস কৃষ্ণ লীলা গুণ শ্ৰৱণৰ যি ভক্তসকলৰ যি বাঞ্ছিত ফল ভগৱানে জানে আৰু সেই ধৰণে তেওঁলোকক দৰ্শন কৰায় সেইকাৰণে উত্তম ভকতৰ কথা বাদেই দিলো সামান্য ভকত তৰি যাব পাৰে এইবিলাক ঈশ্বৰ পুৰুষৰ মহিমা তেওঁলোকে ৰাম ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হে নজানি ইটো হৰিৰ নামত এৰিও সবে সংশয় এইটো বৰ ধুনীয়া সিদ্ধান্ত দিছে এই কথা জানি হৰিনামৰ প্ৰতি থকা যি সন্দেহ সংশয় হৰিনামে তৰাব পাৰিবনে কেৱল ৰাম নামেৰে তৰি যাব পাৰিমনে এনে যদি শংকা মনলৈ আহিছে এই শংকাটোক আজিয়ে পৰিত্যাগ কৰক হৰিনামে আপোনাক যি ধৰণে তাৰিব কোনো ব্যৱস্থাই আপোনাক তেনেকে তাৰিব এইটোৱে হৰিনাম হৰে নাম হৰে নামৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰন্যথা ৰাম দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম ও ৰাম ৰাম ডাকি বোলা ৰাম 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 কৃষ্ণ